সকলো ভালে কুশলে আছে। আজি বিশেষ প্ৰভাতী তৰংগ অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজি শনিবাৰ। সাধাৰণতে আমি প্ৰভাতী তৰংগ অনুষ্ঠানটি বুধবাৰ আৰু শুকুৰবাৰে প্ৰচাৰ কৰোঁ। আপোনালোকে হয়তো ভাবিব পাৰে যে আজি শনিবাৰে আকৌ প্ৰভাতী তৰংগ। আজি এটা বিশেষ দিন। এগৰাকী বিশেষ ব্যক্তি আকাশবাণী পৰিয়ালৰ ফালৰ পৰা সশ্ৰদ্ধ স্মৰণ কৰাৰ আমাৰ এক আন্তৰিক প্ৰয়াস আজিৰ এই প্ৰভাতী তৰংগ। তেখেত এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক, চিত্ৰ নিৰ্মাতা, পৰিচালক। কি বুলি ক'ম তেখেতক? কি বিশেষণেৰে আমি তেখেতক স্মৰণ কৰিম? কি নাছিল তেখেত? সকলোৰে শ্ৰদ্ধাৰ ব্ৰজেন বৰুৱা। অসমৰ চলচ্চিত্ৰ জগতৰ এটি চিৰস্মৰণীয় নাম ব্ৰজেন বৰুৱা। ব্ৰজেন বৰুৱা দেৱক আজি সশ্ৰদ্ধ স্মৰণ কৰিবৰ বাবেই আমাৰ এই বিশেষ আয়োজন। শ্ৰোতাসকল, আজি এই অনুষ্ঠানটি একে সময়তে ফেচবুক পেজত পোনপটীয়াকৈ প্ৰচাৰ হৈ আছে। এই দায়িত্বত আছে ডিম্পুল বৰগোহাঁই। মোক ষ্টুডিঅ'ত সহযোগ কৰিছে মিতালী বৰবৰাই। আৰু আজি আমাৰ এই অনুষ্ঠানত সহযোগ কৰিছে শশাংক দীপ হালৈ আৰু জলি ভট্টাচাৰ্যই। মিতালী বৰবৰা আছে আমাৰ ডিউটি ৰুমত, আৰু যিসকল নিয়ন্ত্ৰণ কক্ষত আছে, যিসকল ট্ৰান্সমিটাৰত আছে, তেখেতসকল আচলতে আমাৰ প্ৰচাৰৰ আঁৰতে থাকি যায়। কিন্তু তেখেতসকলৰ সহযোগ অবিহনে আমাৰ অনুষ্ঠানটি সুকলমে আপোনালোকৰ ওচৰ নাপায়গৈ। গতিকে তেখেতসকলকো মই অনুষ্ঠানৰ আৰম্ভণিতেই কৃতজ্ঞতা জ্ঞাপন কৰিছো। ব্ৰজেন বৰুৱা দেৱক আজি আমি সশ্ৰদ্ধ স্মৰণ কৰি তেখেতৰ জীৱনটোৰ কিছু কথা, হয়তো এঘণ্টা সময়ৰ ভিতৰত আমি সকলোখিনি সামৰি ল'ব নোৱাৰিম, কিন্তু কিছু কথা আমি পাতিব বিচাৰিছো। তেখেতৰ আচলতে স্মৃতি দিৱসটো ২৭ জুন, কিছুমানে পালন কৰে ২৮ জুনত। এইটো এইকাৰণেই হয় যে মাজনিশা তেখেতৰ দেহাৱসান ঘটিছিল আৰু খবৰটো বহুতে ২৮ তাৰিখে পাইছিল, কিন্তু পৰিয়ালবৰ্গই ২৭ তাৰিখে তেখেতৰ স্মৃতি দিৱস উদযাপন কৰে, স্মৃতি দিৱস পালন কৰে। আৰু সেইকাৰণে তেখেতৰ এই স্মৃতি দিৱস আমি আকাশবাণী পৰিয়ালেও, তেখেতৰ পৰিয়ালে যিহেতু ২৭ তাৰিখে পালন কৰে, সেইকাৰণে আমি এই দিনটোতে এই অনুষ্ঠানটো আয়োজন কৰিছো। আজি আমাৰ অনুষ্ঠানটোত আমাৰ অতিথি ৰূপে আছে তেখেতৰ কন্যা মনামী বেজবৰুৱা। মনামী বাইদেউ, আপোনাক আকাশবাণীৰ এই ষ্টুডিঅ'ত আদৰণি জনাইছো। নমস্কাৰ। জয়া শইকীয়া দুৱাৰা বাইদেউ, তেখেত অতি ঘনিষ্ঠভাৱে পাইছিল ব্ৰজেন বৰুৱা দেৱক, তেখেতৰ চিনেমাত অভিনয় কৰিছে, একেবাৰে পৰিয়ালৰ দৰে তেখেত আজি আমাৰ ষ্টুডিঅ'লৈ আহিছে। আপোনাকো আদৰণি জনাইছো। আকাশবাণীৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া, তেখেত সহকাৰী কেন্দ্ৰ সঞ্চালক আছিল, নাট বিভাগৰো মুৰব্বীৰ দায়িত্বত আছিল। অৱসৰৰ পাছত তেখেতে প্ৰমোচন হ'ল, সহকাৰী সঞ্চালক হ'ল নয়ন প্ৰসাদ, আমাৰ সকলোৰে পৰিচিত। নয়ন দাক আমি অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছো। নমস্কাৰ। আজি ব্ৰজেন বৰুৱা দেৱৰ বিষয়ে পাতিম, কিন্তু তাৰ পূৰ্বে আকাশবাণীৰ এটি অনুষ্ঠানত, অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিত ৰমেন বৰুৱা দেৱে তেখেতৰ বিষয়ে কিছু কথা কৈছিল। আৰু যিহেতু তেখেতক ওচৰৰ পৰা পোৱা এগৰাকী ব্যক্তি ৰমেন দা, আৰু ৰমেন দাই কৈছিলে তেখেতৰ সংগীতৰ গুৰু আছিল ব্ৰজেন বৰুৱা। আৰু তেখেতে এটা কথা কৈছিল যে ব্ৰজেন বৰুৱাক সকলোৱে পৰিচালক, অভিনেতা বুলি কয়, কিন্তু তেখেত যে এগৰাকী সংগীত শিল্পী আছিল, সংগীতৰ তেখেতৰ যিটো ধাৰণা, এই সম্পৰ্কে কিছু কথা তেখেতে কৈছে। আজি ৰমেন বৰুৱা তেখেত আমাৰ মাজত, আমি তেখেতক বিচাৰি পোৱা নাই, তেখেত নিৰুদ্দিষ্ট হৈ আছে, কিন্তু আমি আশা কৰিছো সকলে উভতি আহক, সেয়া আমি আশা কৰিছো। তেখেতে কোৱা কথাখিনিৰে আজিৰ অনুষ্ঠান আৰম্ভ কৰো, তাৰপিছত আপোনালোকৰ সৈতে আমি কথা পাতিম। শশাংক, আমি ৰমেন বৰুৱা দেৱে ব্ৰজেন বৰুৱা দেৱৰ বিষয়ে, ককায়েকৰ বিষয়ে যিখিনি কথা কৈছিল, সেই কথাখিনি প্ৰথমে শ্ৰোতাসকলক শুনাই ল'ব বিচাৰিছো। ব্ৰজেন দা আচলতে হৈছে কি, আমাৰ কেইবাগৰাকীও ভাই ভনী, ভাই ককাই। মই যথেষ্ট সৰু, কিন্তু সৰুৰে পৰা ব্ৰজেন দা নিজে, কিন্তু এতিয়া বহুতে নাজানে, ব্ৰজেন বৰুৱাক ছবি পৰিচালক বুলিহে জানে এতিয়াৰ চামে। আচলতে ব্ৰজেন দা সংগীতৰ মানুহ আছিল। এটা সময়ত তেখেত খুব জনপ্ৰিয় গায়ক আছিল কলেজত পঢ়ি থকা সময়ত। তাৰপিছত লাহে লাহে তেখেতে ছবিত সংগীত পৰিচালনা কৰিলে, প্ৰায় ৭খনমান ছবিত সংগীত পৰিচালনা কৰিলে। তাৰ বহুত পিছতহে তেখেতে
নিজে ছবিৰ পৰিচালক হিচাপে সেইটো 1963 চনত তেখেতে প্ৰথম ইটো সিটো বহুতোখন কৰিছে। প্ৰথম অসমীয়া হাস্যমধুৰ ছবি মানে সেইখন হয়। ফণী শৰ্মাহঁতো আছিলে। সেইখন প্ৰথম পৰিচালক হিচাপে, অকল পৰিচালকেই নহয়, তেখেতে অভিনয় কৰিলে, সংগীত পৰিচালনাও কৰিলে, দুই এটা গীত নিজেও গাইছে। সেয়া 1963 চনত প্ৰথম ছবি পৰিচালনা কৰিছে, সংগীতো তেখেতেই কৰিছে। তাৰপিছত লাহে লাহে তেখেতে ছবিত অভিনয় কৰিবলৈ ধৰিলে আৰু নিপদা আকৌ ব্ৰজেনদাতকৈ সৰু যদিও পৰিচালক হিচাপে নিপদাহে প্ৰথম। নিপদাই ছবি কৰিলে, ব্ৰজেনদাই সংগীত দিয়ে আৰু ৰোমান্টিক নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰে, মানে অভিনয় কৰে। হয়। তাৰপিছত ব্ৰজেনদাই তেতিয়ালৈকে ছবি কৰা নাই, ইটো সিটো বহুত পিছত কৰিছে। নিপদাইতো ছবি আৰম্ভ কৰিছিল 1956 চনত। সেয়া ব্ৰজেনদা, নিপদা আৰু মোৰ প্ৰথম ছবিত প্ৰৱেশ বুলি ক'ব লাগিব। আকাশবাণীত গাইছিলো অকণিৰ মেলৰ পৰা, কিন্তু ছবিত মোক ব্ৰজেনদাই প্ৰথম গীত গাইছে, তেখেতে নিজে নেগালে। কিন্তু মই মেট্ৰিক দি উঠিছো স্মৃতিৰ পৰশত, সেইখন মোৰ প্ৰথম ছবিত গাইছো। তেতিয়া ইয়াত সুবিধাবোৰ নাছিল, কলিকতালৈ গৈ মই কণ্ঠদান কৰিলো। তেনেকে ব্ৰজেনদাৰ পৰিচালনাত মই 5খন ছবিত গীত গালো। স্মৃতিৰ পৰশত গালো লখিমী, মাক আৰু মৰম, আমাৰ ঘৰ আৰু লাচিত বৰফুকন, ব্ৰজেনদাৰ সংগীত পৰিচালনা। হয়। আৰু লাচিত বৰফুকনত হৈ থাকোতে আমাৰ ঘৰ বুলি ছবিখন যিখনৰ নাম কলো, হয়। তাত ব্ৰজেনদা লাচিত বৰফুকনত ব্যস্ত হৈ আছে। আমিও গীত গাবলৈ গৈছো লাচিত বৰফুকনত। লক্ষ্মীৰা বাইদেউ গৈছে, দীপালী বৰঠাকুৰ গৈছে, মই গৈছো। আগতে এটা ঘৰ ভাড়ালৈ কলিকতাত কেম্প বুলি কয়, ৰান্ধনি চান্ধনি চব পায়। ইয়াতো সুবিধা নাছিল, সকলোৱে তেনেকে কৰিছিল। ছবিখন শেষ কৰিহে আহে। তাতে কেম্পতে যেতিয়া লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকন পৰিচালক আছিল লাচিত বৰফুকনৰ, ব্ৰজেনদা সংগীত পৰিচালক যুটীয়াভাৱে ক্ষীৰোদাকান্ত বিষয়াৰ লগত। হঠাৎ ঠিক হ'ল নিপদাৰ গল্প ঠিকে আছে, চিত্ৰনাট্য হৈছে, হঠাৎ তাতে কোনোবা প্ৰযোজক পালে, এখন ঠিক হ'ব, ছবি কৰিব। গীত লগা হ'ল। ব্ৰজেনদাই ইফালে যাব নে সিফালে যাব, সেইকাৰণে ব্ৰজেনদাই কৰিছে, আধা কৰি পেলাই ক'লে তই কৰচোন বুলি। মই আচলতে গীত গাবলৈ গৈছিলো, লাচিত বৰফুকনত গীত গাবলৈ গৈছিলো, কিন্তু দুয়োখন ছবিতে গীত গাবলগীয়া হ'ল। লগতে যুটীয়াভাৱে সেয়া মই প্ৰথম ব্ৰজেনদাৰ লগত সহযোগী সংগীত পৰিচালক বুলি মানে শিৰোনামত আছে তাত। তাৰপিছত কিয় জানো ক'ব নোৱাৰো, ব্ৰজেনদাই যেতিয়া ডক্টৰ বেজবৰুৱা 1968 চনত আৰম্ভ কৰিলে, ব্ৰজেনদাৰ বহুত দিনৰ এইটো সপোন আছিল। কাৰণ আগতে ছবিবোৰ হয় কি, ক'ৰবাত 10-12 বছৰৰ মূৰত এখন ছবি হয়, অসমীয়া ছবি। সকলো অসমীয়া মানুহে চায়, অসমীয়া ছবি এখন হৈছে, পৰিয়ালৰ সৈতে আমি চাব লাগিব, তেনেকুৱা এটা আছিল। ভাল বেয়া প্ৰশ্নই নুঠে তাত। ব্ৰজেনদাই হৈছে এনেকে 10 বছৰৰ মূৰত আকৌ এখন ছবি হ'ব, অন্ততঃ ছবি ঘৰলৈ মানুহ অহাটো, মানে যিটো ৰেগুলাৰ ছবি বুলি কোৱা যায়, সেইটো কিন্তু ব্ৰজেনদা সফল মোৰ মতে। কাৰণ ডক্টৰ বেজবৰুৱাখন বহুত আগৰ পৰা তেখেতৰ আশা আছিলে, প্ৰায় 61 চন মানৰ পৰাই তেখেতে চেষ্টা কৰিছিল বোধহয়। তেতিয়া আৰ্থিকভাৱেও ইমান নাছিলে, তেওঁ অকমান মুহূৰ্ত কৰিলে জ্যোতিচিত্ৰবনত, কিন্তু পইচা শেষ, বহুত ঠাইত বিচাৰিলে, বোলে অকমান সহায় কৰিব নেকি, মানে লোন হিচাপে। পইচা খোজা নাই তেনেকে যে ধাৰে দিয়ক, মই ছবি কমপ্লিট কৰাৰ পিছত মই ঘূৰাই দিম, বহুতে নিদিলে। নিদিয়াৰ পিছত ডিব্ৰুগড়ত গৈ কিবা কৰি মানে তেখেতসকলে মান্তি হ'ল ৰংঘৰ চিনেমাৰ সেই ৰবীন বৰুৱাহঁত কৰিব দিলে। আচৰিত কথা, ব্ৰজেনদাৰ সাহসটো মই সাংঘাতিক দেখিছো। আমি গান গাবলৈ য'তে যাওঁ, আৰু ব্ৰজেনদাই মোক যেতিয়া তেওঁ গায়ক হিচাপে প্ৰতিষ্ঠিত আছিলে, মই তেতিয়া ক্লাছ 5-6ৰ ল'ৰা, মোকো লগতে লৈ যায়। এবাৰ কটন কলেজত গান গাবলৈ যাব, কলেজ কি বস্তু মই নাজানোৱে তেতিয়া, মোকো কাষতে বহুৱাই ৰাখে, দুই এষাৰি মোকো গোৱাই দিয়ে। আৰু ঘৰততো সন্ধিয়া ব্ৰজেনদাই আটাইবোৰ বহি যাওঁ, আমি ভাই ভনীবোৰ বহি যাওঁ, ব্ৰজেনদাই নেতৃত্ব দিয়ে, নিপদাই বাঁহী বজায়, দিবনদাই তবলা বজায়, তিনিওগৰাকী কিন্তু শেষত ছবি পৰিচালক হ'ল। এনেকে মোক মানে সৰুৰে পৰা লগত লৈ ফুৰাৰ কাৰণেই ব্ৰজেনদাৰ কিবা এটা বিশ্বাস হ'ল নেকি মোৰ ওপৰত, আৰু ভাবিলে যে ডক্টৰ বেজবৰুৱাৰ আটাইবোৰ যদি মই সামৰি লওঁ, মই এটাতো মন দিব নোৱাৰিম। আচৰিত কথা, মই এটা শ্ৰোতাই জানিলে হয়তো আনন্দও পাব, আচৰিতো হ'ব। কওকচোন। ব্ৰজেনদাৰ কথাটো হৈছে কি, হঠাৎ মোক এদিন কৈ দিব, গাড়ীখন উলিয়া গেৰেজৰ পৰা। উলিয়ালো, কলৈ যাব লাগিব কোৱা নাই। তেতিয়া ডালদা ঘি টিন আছিলে, আজিকালি পেকেটত আহে, টিন আছিলে গোল গোল, সেইবোৰ উঠাই লয়। মাহঁতে লুচি ভাজি থৈ দিয়ে, সেইবোৰ আৰু শেষ হোৱাৰ পিছত কি কৰিব লৈছে, গ'লো ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত গৈ সেইবোৰ ৱেল্ডিং কৰি লাইট বনাইছে, চিনেমাৰ লাইট বনাইছে, নিজে লাইট বনাইছে ৱেল্ডিং কৰি, সেই ডালদা টিংবোৰ লৈ গৈ। তাৰপিছত এটা জাপানী টেপ ৰেকৰ্ডাৰ নিচি কৰা দেখিলে কিবা হেৰি হৈ যায়, ক'ৰবাত অকশ্যনত মানে ব্ৰিটিছ চাহাববোৰ গুচি যাওঁতে কাৰোবাক দি গৈছিল, তেওঁলোকে মূল নুবুজিলে, কলিকতাত কিনিলে, সেইটোতে গোটেই ছবিৰ শব্দ গ্ৰহণ কৰিছে। আচ্ছা, ইয়াতে আহে সুজিত সিংহ, তেতিয়া নলিন দুৰাৰ সহকাৰী, তেওঁ কেমেৰামেন হিচাপে। ইয়াতে বহে ড্ৰয়িং ৰুমত, বহি আমি চাই থাকো। তেতিয়া আচ্ছা সুজিত, আমি যে এইটো ৰুমত কথা পাতি আছো, এইটো এটা দৃশ্য হ'ব পাৰে নোৱাৰে, এই লাইটত এনেকে তেনেকে কল্পনা কৰে। তেতিয়া কৰিলে কি, সেইটো কৰিলে, সতীশ চৌহানক মাতি আনিলে, নিজে আগত বহি এখন মিক্সাৰ বৰ্ডৰ নিচিনা বনাইছে। তেতিয়াই কিহেৰে বনাইছিল?
কিবা কাঠত ব্ৰজেন্দা বিজ্ঞানৰ ছাত্ৰ আছিল। এই ঘৰৰো কিবা লাইট টাইটবোৰৰ গণ্ডগোল হলে ব্ৰজেন্দাই কৰি দিয়ে। সেইবোৰ জানিছিল খুটি নাটি কিছু। যিয়ে হওক, চৌহানৰ লগত ইয়াতে সেইবোৰ কথা পাতি চৌহান ৰেকৰ্ডিষ্ট হ'ল। চৌহানে এতিয়া নিজে ষ্টুডিঅ' এটাও খুলিছে। তাৰপিছত অ' পি বুলি কয়। আচলতে অ' পিটো তেওঁৰ ঘৰত মাতা নাম আছিল, লাইটৰ কামখিনি। অ' পি বুলি কওঁতে ব্ৰজেন্দাই তেতিয়া অ' পি নায়াৰ খুব বিখ্যাত সংগীত পৰিচালক, ঘৰুৱা নাম আছিল অ' পি, আচল নামটো বহুতে নাজানে। অ' পি নায়াৰ ডেট হয় আজিৰ পৰা, ক'ত তোৰ এইটো নামেৰে মাতি থাকে। এনে কওঁতে অ' পি নামেই চলাই দিলে। তেখেত নাই এতিয়া, মৃত্যু হৈছিল। কিন্তু মোক সদায় যেতিয়াই পায় যে ৰমেন দা চাওক, ব্ৰজেন্দাৰ কাৰণে মই ভাত খাই আছো আজি। মানে বহুত ছবিৰ কাম বা বিভিন্ন সংগীতৰ অনুষ্ঠানৰ কাম, নাটকৰ কাম অ' পি নহলে লাইট নচলে। তেনেকে কৰিলে। চৌহান ৰেকৰ্ডিষ্ট হ'ল, সুজিত সিংহ কেমেৰামেন হ'ল, মই সংগীত পৰিচালক হলো, আৰু বংশী দাস বুলি ইয়াতে খাৰঘূলি, তেখেতো নাই, আমাতকে অকমান ডাঙৰ, কিন্তু একেলগৰে আৰু তেওঁক মেকআপ মেন কৰি দিলে। আটাইকেইটাকে কিন্তু প্ৰতিষ্ঠিত কৰি দিলে তেখেতে। সাংঘাতিক কথা এইটো। আৰু যেতিয়া ডিব্ৰুগড়ত শ্বুটিং হয়, প্ৰযোজকৰ অকমান সন্দেহো হৈছে, বৰুৱাই এইবোৰ কি কৰি আছে, কিবা শব্দ উঠিব নে নুঠে, এনেকে ৰিস্ক লৈছিলে। মই সাহসটো সেইকাৰণে কৈছো। কিন্তু সেই ছবিটোৰ প্ৰথম যিটো ছবিৰ ভাষাত ছুপাৰ ডুপাৰ হিট বুলি কয়, প্ৰথম চাগে টিকেট ব্লেক মাৰ্কেট হৈছে। তাৰপিছত বাছ লৈ মানুহে ফুল 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 মেলিলে পাহি দেউলী। আমি ৰমেন দাৰ কথাখিনি শুনিলো। অ' পি তেখেতে লাইটৰ কাম কৰিছিলে। তেখেতে কৈছে যে ভাত মুঠি ব্ৰজেন বৰুৱাই দিছে। আৰু এইটো কথা বাৰে বাৰে ৰমেন দাই কৈছে যে ব্ৰজেন বৰুৱাৰ যিটো সাহস, চিনেমাখন চলিব নে নচলে, পইচা নাই, কাৰো পৰা এনে খোজা নাই। কৈছে কি যে চিনেমাখন হোৱাৰ পিছত মই ঘূৰাই দিম। সেই যিটো আত্মবিশ্বাস তেখেতৰ, যে চিনেমাখন চলিব, মই কৰিম, চিনেমাখন চলিব আৰু ৰাইজে আঁকোৱালি ল'ব। আৰু সেই যিটো ধাৰণা, সেই যিটো বিশ্বাস, ইয়াত সফল হৈছিল তেখেত। এই কথাখিনি নয়নদা আপোনাৰ সৈতে পাতিম, জয়া বাইদেউৰ সৈতে পাতিম। প্ৰথমে তেখেতৰ কন্যাৰ ওচৰলৈ আহিছো, মনামী বেজবৰুৱা বাইদেউ। আজি আপোনাৰ পিতৃৰ স্মৃতি দিৱস। আপোনাৰ সৈতে মই কথা পাতোতে আপুনি কৈছে যে আপোনাৰ বয়স তেতিয়া 6 বছৰ আছিল যেতিয়া আপোনাৰ পিতৃৰ দেহাৱসান ঘটিছিল। কিন্তু আপোনাৰ পিতৃয়ে অসমীয়া চলচ্চিত্ৰ জগতলৈ, অসমৰ সংগীত জগতলৈ যিখিনি অৱদান আগবঢ়াইছে, আমি সকলোৱে অন্তঃকৰণেৰে, মনৰ পৰা আমি স্বীকাৰ কৰিবই লাগিব। তেখেতৰ যিটো অৱদান, সেই অৱদানক আমি কেতিয়াও পাহৰিব নোৱাৰো। আজি স্মৃতি দিৱসত আৰম্ভণিতে আপুনি কি ক'ব বিচাৰিব দেউতাক খুৱৰি? মই মানে কি কম মই ভাবি পোৱা নাই, কাৰণ ব্ৰজেন বৰুৱা মোৰ কাৰণে এটা মিথ বা লেজেণ্ড, যাক আমি পঢ়িবহে পাওঁ। আৰু মই সেইটো ক্ষেত্ৰত পঢ়ো, কাৰণ মই বেলেগৰ পৰাহে শুনিছো ব্ৰজেন বৰুৱা এনেকুৱা, ব্ৰজেন বৰুৱা এনেকুৱা ক্ৰিয়েটিভ কাম কৰিছে। খালি মোৰ অলপ ৰিঙি ৰিঙি মনত আছে, যেতিয়া মানে মুকুতাৰ শ্বুটিং আৰম্ভ হয় আৰু তেতিয়া শিলপুখুৰীত এখন হোমিঅ'পেথিক দোকান আছিলে, একদম পুখুৰীটোৰ সন্মুখতে। এতিয়াও আছে তেওঁলোকৰ, ডাঙৰকে খুলিলে। তাত আমি প্ৰায়ে যাব লগা হয়। মই মোৰ মানে প্ৰয়াত ভাইটি আমাক লৈ যায়তো। এই ৰিক্সাখন যে লতাশিলৰ পৰা তালৈ যায়, এই গোটেই ৰাস্তা কোনে আজি আবেলি গানটো কেনেকে পিকচাৰাইজ কৰিব মোক শিকাই যায়। এই মানুহবিলাকে ঘূৰি ঘূৰি চাই, তই হাতখন এনেকে দিবি, তেনেকে দিবি। তেতিয়া মঞ্জুলা বাইদেউটো মানে মোতকে ডাঙৰ হলেও তেখেতে অভিনয় কৰিব, কৈছে তই তাইৰ লগত কৰিব লাগিব, গানটোত এক্টিং কৰিব লাগিব। সেই ৰিক্সাত তেওঁ ডান্স কৰিব, তেওঁ লাজ কৰা নাছিল। সেই স্মৃতি মোৰ জীৱনলৈ মনত থাকিব। আৰু সেই এটা স্মৃতি দুখ লাগি গল কি, তেখেতে ৰজা হৰিশ্চন্দ্ৰখন খুব মনেৰে কৰিব বিচাৰিছিলে। কাৰণ মহানন্দ শৰ্মা যিজন প্ৰখ্যাত অভিনেতা, তেখেত বৰ্তমান নাই, তেখেতক সেই ৰোলটো দিব খুজিছে। সদায় মানে কৈ থাকে, ঢেকেৰী বুলি কয়, মোৰ মামা বুলি কওঁ আমি। সেইটো তেওঁৰ থাকি গল। মানে খুব আশা এটা আছিল ৰজা হৰিশ্চন্দ্ৰখন কৰা। এইটো পিছত দিবন দাই কৰিলে, দিবন বৰুৱা খুৰাই। সেই বস্তুটো মানে মোক মানে ভাৱ থাকি গল, দেউতাই কৰা হলে কিজানি বেলেগ হলহেঁতেন নেকি। বাকীতো আছেই, শ্বুটিঙৰ কিবা কিবি আছেই, কিনো কম দেউতাৰ কথা। আৰু থাকাতো বহুতেই আছে। আটাইতকে মোৰ ভাল লাগিছে কি, অলপ আগতে আপুনি এটা এনাউন্সমেন্ট কৰিলে আৰম্ভণিতে, নেপথ্যত থকা মানুহখিনি আমি কেতিয়াও স্বীকৃতি নিদিওঁ। সেই কথাটোতে কৈ পেলাই মই অকমান কব খুজিছো, ব্ৰজেন বৰুৱাৰ বাকীখিনি মই নকওঁ, গানৰ কথা, চিনেমাৰ কথা বা মিউজিকৰ কথা। তেখেতে যিটো টেকনিকেল মানুহখিনি যিহেতু তেওঁ উলিয়াই আনিলে, আজি সন্ধিয়া স্থানীয় প্ৰগতি শিল্পী সংঘই চিনেমাৰ আঁৰত থকা যিখিনি কলা কুশলী, যেন টেকনিচিয়ানক তেওঁলোকে সম্বৰ্ধনা দিবলৈ এটা আয়োজন কৰিছে।
সৰুকে সম্বৰ্ধনা দিব, অহা বছৰ চাগে ডাঙৰকে হ'ব। সেইটো কাৰণে মই তেওঁলোকক ইয়াৰ পৰাই ধন্যবাদ জনাইছো যে তেওঁলোকে অন্ততঃ কিবা এটা স্বীকৃতি পাব। আৰু আপোনাকো মই এইটো ধন্যবাদ জনাইছো, কাৰণ আৰম্ভণিতে এই লাইনটো আপুনি কৈছে তেওঁলোকে কেতিয়াও মানে আগত নাপায়। সেইকাৰণে আপোনাক মানে ধন্যবাদ জনাই মই এইখিনিতে মই অনুষ্ঠানটি ক'ত হ'ব, কেইটা বজাত হ'ব, সেই কথাটো ক'লে হয়তো আৰু লোক আহিব পাৰিব। অনুষ্ঠানটো আজি কুমাৰ ভাস্কৰ নাট্য মন্দিৰত হ'ব, সন্ধিয়া 6:30 বজাৰ পৰা এখন সম্বৰ্ধনা হ'ব। সম্বৰ্ধনা নকওঁ, মানে প্ৰশস্তি পত্ৰ এখন দিব। তেওঁলোকে যিখিনি অৱদান দিছে তাৰ ভিতৰত তেওঁলোকে নিজে নিজৰ কথাখিনি ক'ব। সেইখিনিয়ে মানে আমি আজি আয়োজন কৰিছো। আপোনাৰ ওচৰলৈ আৰু আহিম আমি। বহুতো শ্ৰোতা ইতিমধ্যে আমাৰ সৈতে সংযুক্ত হৈছে। আজি মোৰ সন্মুখত কম্পিউটাৰ স্ক্ৰীণখন নাই, মোবাইলতে চাই দিছো বাৰু। অলকা ডেকা আটাইৰে মংগল হোৱাৰ কামনা কৰি ৰুক্মিণী গাঁৱৰ পৰা অতি সুন্দৰ অনুষ্ঠান এটি উপভোগ কৰি আছো বুলি কৈছে। উৎপলা শইকীয়া সোণালী জয়ন্তী নগৰ যোৰহাটৰ পৰা আপুনি অনুষ্ঠানত ভাগ লৈছে। আদিত্য দোলাকাষৰীয়া ডক্টৰ বেজবৰুৱা ঐতিহাসিক চৰিত্ৰটো ৰূপায়ণ কৰি ব্ৰজেন বৰুৱাদেৱে অসমীয়া ছবি জগতত চিৰস্মৰণীয় হৈ থাকিব। আজি স্মৃতি দিৱসত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছো। আদিত্য দোলাকাষৰীয়া যোৰহাটৰ পৰা তেখেত। জ্যোৎস্না ডেকা ব্ৰজেন বৰুৱাদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বাৰ্তা প্ৰেৰণ কৰিছে। অপৰাজিতা গোস্বামী বিশিষ্ট অভিনেতা, গীতিকাৰ, সুৰকাৰ, প্ৰযোজক, পৰিচালক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ব্ৰজেন বৰুৱাদেৱৰ পবিত্ৰ স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিলো বুলি বাৰ্তা প্ৰেৰণ কৰিছে। ভদ্ৰাৱতী বৰ্মন বঙাইগাঁৱৰ পৰা মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা, কল্পনা আমিন শৰ্মা তেখেত মঙলদৈৰ পৰা, হিমানী কলিতা ভুৱনেশ্বৰ বৈশ্য, আপোনালোক আটাইয়ে ব্ৰজেন বৰুৱাদেৱৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰি বাৰ্তা প্ৰেৰণ কৰিছে। জোনমণি কলিতা, পিংকী মালাকাৰ তেওঁ গুৱাহাটীৰ পৰা। মধুচন্দা শইকীয়া বৈশ্যই কৈছে, গায়ক, অভিনেতা, সুৰকাৰ, ছবি পৰিচালক, নানা গুণেৰে বিভূষিত অসমৰ সংস্কৃতিৰ জগতৰ পুৰোধা ব্যক্তি ব্ৰজেন বৰুৱাদেৱৰ পবিত্ৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিছো। আজি ষ্টুডিঅ'ত উপস্থিত থকা আপোনালোক সকলোকে প্ৰণাম জনাইছে তেখেতে সোণাৰীৰ পৰা। নৱকান্ত দলে, অলকা ডেকাই কৈছে, ব্ৰজেন বৰুৱা ঢুকুৱাৰ খবৰ ৰেডিঅ'ৰ বাতৰি প্ৰচাৰ হোৱাৰ দিনটো মোৰ সম্পূৰ্ণৰূপে মনত আছে। 1972 চনৰ সেই দিনটোত মই ইউ পৰীক্ষা দি নামৰূপত বাইদেউৰ ঘৰত আছিলো। সেই দিনটোলৈ, সেই সময়খিনিলৈ আজি মোৰ মনটো উৰা মাৰিছে। সেই সময়ত মই ইমান যে কান্দিছিলো, কেইবাদিনলৈ কন্দা কটা কৰি আছিলো। বাতৰি কাকতত কেৱল ব্ৰজেন বৰুৱাদেৱৰ কথাৰেই ভৰি আছিল। ডাঙৰ ডাঙৰ আখৰেৰে বাতৰি কাকতত লিখা সেই কথাষাৰি মই অকমান চিনি পোৱাত অসুবিধা হৈছে। তথাপি উৰি গল ৰাজহংস, পৰি ৰৈল পাখি, বাতৰি কাকতৰ শিৰোনাম আছিল। অলকা ডেকা, আপুনি আজি চকুৰ পতাত ভাহি আহিছে বুলি কৈছে। আচলতে মোবাইলৰ স্ক্ৰীণখনত মোৰ অলপ পঢ়িবলৈ অসুবিধা হৈছে, তথাপি যিখিনি পাৰিছো পঢ়ি দিছো। কল্পনা আমিন শৰ্মা, অসমীয়া ছবিক অনন্য মাত্ৰা প্ৰদান কৰি অসমীয়া ৰাইজক সুন্দৰ সুন্দৰ অসমীয়া ছবিৰ সোৱাদ দিবলৈ চেষ্টা কৰা ব্ৰজেন বৰুৱাদেৱক স্মৃতি দিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিছো বুলি তেখেতে লিখিছে। দেৱেন নাথ, আপোনালোকে অনুষ্ঠানটি শুনি খুব ভাল পাইছে। দিলীপ ডেকাই ব্ৰজেন বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বাৰ্তা প্ৰেৰণ কৰিছে। অপৰাজিতা গোস্বামী কৈছে, ৰমেনদাৰ কথাখিনি শুনি সঁচাকৈ আৱেগিক হৈ পৰিলো। আজি বহু দিনৰ পৰাই তেখেত নিৰুদ্দিষ্ট হৈছে। এতিয়াও তেখেত য'তেই আছে তাতে কুশলে থাকক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো বুলি বাৰ্তা প্ৰেৰণ কৰিছে। বহুতো বাৰ্তা আহিছে। আজি অনুষ্ঠানটি বহুতে উপভোগ কৰি আছে। ৰেডিঅ'টো শুনি আছে, এপত শুনি আছে, আৰু কোনোবাই হয়তো গাড়ী চলাই গৈ আছে, FM-ত শুনি আছে, আৰু ফেচবুকতো চাই আছে। মই জয়া বাইদেউৰ ওচৰলৈ আহিম। নয়নদা, যিটো সাহসৰ কথা ৰমেন দাই কলে, সেই কথাখিনিকে আন ধৰি ব্ৰজেন বৰুৱাৰ যিটো সত্তা সামগ্ৰিকভাৱে আপুনি কিদৰে অনুধাৱন কৰে? মই ভাবো যে ব্ৰজেন বৰুৱা কি নাছিল, আটাইতকৈ ডাঙৰ কথা তেওঁ বা তেওঁলোকৰ পৰিয়ালত কাৰোৱে কোনো ধৰণৰ আজিকালি যিবিলাক সুবিধা আছে যে পুনেৰ ফিল্ম ইনষ্টিটিউটত গৈ প্ৰশিক্ষণ ল'ব পাৰি চলচ্চিত্ৰ নিৰ্মাণৰ, এনেকুৱা ধৰণৰ দেশ বিদেশত বিভিন্ন অনুষ্ঠান আছে, এনেকুৱা কোনো ধৰণৰ প্ৰশিক্ষণ আছিল। তেওঁলোক নিজেই চেল্ফ টট বুলি যিটো কয়, নিজে বাট বিচাৰি লৈছিল আৰু কামবিলাক আয়ত্ব কৰিছিল। আৰু চলচ্চিত্ৰ নিৰ্মাণ এটা অতি জটিল প্ৰক্ৰিয়া, ইমান সহজ কথা নহয়। গতিকে তাৰ লগত জড়িত থাকি কাম কৰি প্ৰথমতে বৰুৱাৰ লগত, বৰুৱাই প্ৰথম বাটটো কাটিছে তেওঁলোকৰ পৰিয়ালৰ। তাৰপিছত তাতে সহযোগ কৰিছে ব্ৰজেন বৰুৱা, ৰমেন বৰুৱা, হীৰেণ বৰুৱা। তাৰপিছত ব্ৰজেন বৰুৱাও ছবি নিৰ্মাণত আহি গ'ল 1963 চনত। তাৰপিছত দিগম বৰুৱাই আৰম্ভ কৰিলে ছবি নিৰ্মাণ। গতিকে একেটা পৰিয়ালৰ পৰাই, যিটো আমি কওঁ যে সেইটো মানে এটা বৰুৱা পৰিয়াল, সেই বৰুৱা পৰিয়ালৰ পৰা 32খন নে কিমানখন চিনেমা নিৰ্মাণ হৈছে। আৰু প্ৰায়বোৰ ছবিয়ে মানে বেছ মানে জনপ্ৰিয় আৰু অতি সফল, ব্যৱসায়িকভাৱে সফল ছবি বুলি আমি ক'ব পাৰোঁ। আৰু এইটো এটা ৰেকৰ্ড বুলি ক'ব পাৰি। এখন ঘৰৰ পৰা আমি যেতিয়া সৰুতে সেই ঘৰটো চাওঁ, ঘৰটো আপুনি জানে, 1923 চনত নিৰ্মাণ হোৱা এই ঘৰটোৰ 100 বছৰ সম্পূৰ্ণ হ'ল।
আৰু সম্পূৰ্ণ তেওঁলোকৰ পিতৃদেৱৰ চিন্তাৰে এই ঘৰটো সাজি উলিওৱা হৈছিল। আৰু এই ঘৰটোৰ ওপৰত আপুনি জানে যে উত্তৰ বৰপূজাৰী এখন তথ্যচিত্ৰও কৰিছে, বৰুৱাৰ সংসাৰ। আমি সৰু থাকোঁতে সিপিনেৰে গ'লে ঘৰটো দেখি আচৰিত হওঁ যে চলচ্চিত্ৰ নিৰ্মাণৰ যিটো কাম বা ছবি নিৰ্মাণ, চিনেমা বুলি ক'লে আমাৰ এটা বেলেগ ধৰণৰ এটা সপোনৰ জগত। এই ঘৰটোৰ পৰাই সেই চিনেমাবিলাক হয় আৰু এই ঘৰটোতে সেই ব্যক্তিসকল থাকে যিসকলে এই কামবিলাক কৰে। তাৰ ভিতৰত মই ভাবোঁ যে বাকী সকলৰো বহু গুণ আছিল। বৰুৱাৰো আছিল, দিবন বৰুৱা খুব ভাল নাট্যকাৰ আছিল, নাটকৰ পৰিচালক আছিল। বৰুৱাই কৈছে ভাল বাঁহী বজাইছিল, ছবি আঁকিছিল, বহুতবিলাক গুণ আছে তেওঁলোকৰ। কিন্তু ব্ৰজেন বৰুৱা মই ভাবোঁ যে একেধাৰে বিভিন্ন ক্ষেত্ৰত এটা ব্যতিক্ৰমী সত্তা আছিল। কাৰণ তেওঁৰ প্ৰথম আৰম্ভণি কিন্তু যিটো বহুতেই নাজানে, তেওঁ এজন সংগীত পৰিচালক আছিল আৰু তেওঁ অৰ্কেষ্ট্ৰা কৰিছিল, যিটো আজিকালি মই ভাবোঁ যে আজিকালি অসমত সেই কথাটো কমি গৈছে, নোহোৱা হৈছে। সেই অৰ্কেষ্ট্ৰা বাদ্য সংগীতৰ সুৰ সমলয়ৰ অনুষ্ঠান তেওঁ কৰিছিল আৰু সেইবিলাক যিসকলে দেখিছে তেওঁলোকে এতিয়াও মানে তাৰ কথা সোঁৱৰণ কৰে। আমাৰ প্ৰয়াত তফজ্জুল আলী ডাঙৰীয়াই, আমাৰ গীতিকাৰ সুৰকাৰ, তেখেতে কৈছিল যে মই প্ৰথম চিনাকি আচলতে ব্ৰজেন বৰুৱাক তেতিয়াহে দেখিছিলোঁ যে তেওঁ, জানো যে তেতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰটো নৈৰ পাৰত আছিল, তেওঁলোকৰ ঘৰৰ পৰা নিচেই ওচৰত ব্ৰজেন বৰুৱাহঁতৰ ঘৰ, তাত তেওঁ গীত পৰিৱেশন কৰে। আৰু তেতিয়া আৰু কুমাৰ ভাস্কৰ নাট্য মন্দিৰত তেওঁ সুৰ সমলয় মানে নিবেদন কৰে, তেওঁৰ পৰিচালনা। তেওঁ লিখিছে তফজ্জুল আলী ছাৰে যে ব্ৰজেন বৰুৱাই ষ্টেজৰ একোণত থিয় হৈ যি ধৰণে সুৰ সমলয় পৰিচালনা কৰে, সেইটো যাৰ দেখাৰ সৌভাগ্য আছে, সেইটো এটা অপূৰ্ব দৃশ্য, মানে তেওঁলোকে দেখিছে সেইটো। গতিকে তেওঁ সেই গীত, সুৰ সমলয় আৰু সংগীত পৰিচালনা, তাৰ পৰাহে তেওঁ চলচ্চিত্ৰ পৰিচালকৰ হিচাপে তেওঁৰ উত্তৰণ ঘটিছে। আৰু আটাইতকৈ যিটো ডাঙৰ সাহস তেখেতে ল'লে যে সদায় আমি কিয় কলিকতাত গৈ, কাৰণ ইয়াৰ পৰা কলিকতালৈ যোৱা অহা যথেষ্ট অসুবিধা, কলিকতালৈ গৈ আমি কিয় তেওঁলোকৰ সহায় লৈ আমি কাম কৰিম, আমি নিজে কেলে কৰিব নোৱাৰোঁ ইয়াতে। এই কথাটো ভাবি, কাৰণ আগবাঢ়ি অহা কথাটো, সেইটো মই ভাবোঁ যে এটা ডাঙৰ মানে পদক্ষেপ আছিল। আৰু যাৰ কাৰণে আজি ইমানবোৰ মানুহ, অসমীয়া মানুহ, কাৰিকৰী দিশৰ মানুহ আমাৰ ইয়াতে সৃষ্টি হৈছে আৰু তেওঁলোকে অতি যশস্যাৰে কাম কৰিব পাৰিছে। গতিকে এইটো মই ভাবোঁ যে তেওঁৰ আটাইতকৈ ডাঙৰ কৃতিত্ব বুলি। বাকীটো আছেই, তেওঁ ছবি নিৰ্মাণৰ কথা বেলেগ, কিন্তু এইটো এটা ডাঙৰ কৃতিত্ব, যাৰ কাৰণে আজি আমি অসমীয়া কলা কুশলীৰ সৃষ্টি হ'ল, জন্ম হ'ল। তেওঁলোকে আজিতে চাওক, আপোনাৰ যিমান টেলিভিশ্যনত কওক, চিনেমাত কওক, এতিয়া মোটামুটি এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে এখন অসমীয়া চিনেমাৰ নিৰ্মাণৰ এতিয়া যিটো ডিজিটেল যুগ আহিল, গোটেইখিনি কাম গুৱাহাটীতেই হয়, এতিয়া সম্পন্ন হয়। এই কথাটো যদি গুৰিটো বিচাৰি যায় আপুনি চাবলৈ গ'লে, এইটো কিন্তু সেই ব্ৰজেন বৰুৱাই আৰম্ভ কৰিছিল। ব্ৰজেন বৰুৱাই নিজে কিমানখিনি কাম কৰিছিল, বিজ্ঞানৰ ছাত্ৰ আছিল, গতিকে সকলোখিনি কাম নিজেই কৰিয়ে ভাল পাইছিল। আৰু সেই কথাখিনি ৰমেন দাই কৈছে। আৰু আপুনি যিটো অৰ্কেষ্ট্ৰাৰ কথা কৈছে, আমি যদি লক্ষীৰাম বৰুৱাৰ কথা, প্ৰথম তেখেতৰ কথা লক্ষীৰাম বৰুৱা, তাৰপিছত আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা ক'বই লাগিব। তাৰপিছত আমি যদি এনেকৈ অৰ্কেষ্ট্ৰা কৰা ব্ৰজেন বৰুৱা, আৰু ব্ৰজেন বৰুৱাই এই সন্ধিয়াৰ অৰ্কেষ্ট্ৰাৰ অনুষ্ঠানবোৰৰ নাম দিছিলো, ৱাৰ এণ্ড পিচ, যুদ্ধৰ শান্তি, বা পাণবজাৰৰ এটি সন্ধিয়া, বা এটি শিশুৰ জন্ম। মই ৰমেন দাৰ কথা পাতোতে এই কথাবিলাক কৈছে। আৰু তেওঁ এনেকুৱা কৰে, ৰমেন দাই কৈছিলে যে তেওঁ অনুষ্ঠানে আৰম্ভণিতে কথাখিনি কৈ দিয়ে যে কি থিমত তেওঁলোকে কৰিছে, বৰ ধুনীয়াকে বুজাই দিয়ে। গতিকে এনেকৈ কণ্ডাক্ট কৰা তেখেতৰ নিচিনা এগৰাকী ব্যক্তি, আৰু আপুনি এই প্ৰসংগটো উত্থাপন কৰিছে। জয়া বাইদেউ, আপোনাৰ ওচৰলৈ আহিছো। আপুনি মনাৰী বাইদেউৰ লগত যেতিয়া মই কথা পাতিছিলো, বাইদেৱে কৈছে যে আপুনি অতি ওচৰৰ পৰা পাইছিল তেখেতক, আপুনি নিজে অভিনয় কৰিছে তেখেতৰ চিনেমাত, আৰু আপুনি একেবাৰে পৰিয়ালৰ দৰে। গতিকে আপুনি পৰিয়ালৰ এগৰাকী সদস্য হিচাপে আমি ধৰি আপোনাক ক'ব বিচাৰিছো যে আপুনি কি ধৰণে তেখেতক বিশ্লেষণ কৰিব, আপুনি যিহেতু তেখেতক একেবাৰে ওচৰৰ পৰা পাইছে, এই কথাখিনি অলপ শুনি লওঁ আপোনাৰ পৰা। আজি প্ৰয়াত ব্ৰজেন দাৰ পুণ্যতিথিত আমি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। ব্ৰজেন দাৰ কি গুণ নাছিল? এজন সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ, পৰিচালক, নায়ক, মানে সৰ্বগুণৰ মানে এজন বিভূষিতা ব্যক্তি আছিল। আৰু ইমান সোনকালে তেওঁ পৃথিৱীৰ পৰা আঁতৰি গ'ল, তাৰ কাৰণে ভাবিলে সঁচাকৈ দুখ লাগে। যিদিনা তেখেতৰ মৃত্যু হৈছিল, গোটেই অসমে কান্দিছিল। সেইটো সময়ত এতিয়া এটা কথা এতিয়াও মনত আছে, এটা সৰু ল'ৰাই 4টামান লাইন লিখিছিল। ইমানেই ব্ৰজেন দাক ভাল পাইছিল, তেওঁ তাৰ আগতে লিখিছিল
যে তেওঁৰ প্ৰত্যেকটো গান চিনেমাৰ তেওঁৰ প্ৰত্যেকখন চিনেমাৰ প্ৰত্যেকখন ডাইলগ তেওঁৰ মনত আছে। আৰু তেওঁ কৈছিল যে আহিবানে তুমি অচিন বাটেদি নিয়ৰৰ টোপাল গুচকি দুবৰি আগৰ শেৱালি বুটলি। আহিবানে তুমি অচিন বাটেদি নিয়ৰৰ টোপাল গুচকি দুবৰি আগৰ শেৱালি বুটলি। মই ৰৈ থাকিম ব্ৰজেন্দ্ৰ নিশব্দে নীৰৱে তোমাৰ বাবে তোমাৰ বাবে। এই কবিতাটো তেওঁ বহুকেইখন পেপাৰত আৰু বহুকেইখন আলোচনীত তেওঁ প্ৰকাশ কৰিছিল। আচলতে ব্ৰজেন্দ্ৰৰ মুকুতাখন চিনেমাখনৰ জৰিয়তে মই বোলছবিত জীৱনটো আৰম্ভ কৰিছিলোঁ। আৰু দ্বিতীয়খন ছবিতে মই বিজুত দাৰ নায়ক আৰু মই নায়িকা হৈ তেখেতৰ চিনেমাত অভিনয় কৰিছিলোঁ। ললিতা আছিলে। আৰু সেই কি হ'ল, সেই আৰম্ভণিতেই মই কি কৰিলোঁ, 14খন চিনেমাত অভিনয় কৰিলোঁ। তাৰ বাবে ব্ৰজেন্দ্ৰ মোৰ অন্তৰত সদায় চিৰনমস্য। এদিনৰ কথা এতিয়াও মনত আছে। মই তেতিয়া সাংস্কৃতিক সঞ্চালকালয়ত কাম কৰোঁ এগৰাকী আৰ্টিষ্ট হিচাপে। তাত প্ৰায় আমাৰ ষ্টেজত ৰিহাৰ্চেল হৈ থাকে। এবাৰ এখন সত্যপ্ৰসাদ বৰুৱাদেৱে এখন নাটক লৈছিলে শ্বিলঙলৈ কৰিবৰ বাবে। তাত আছিল গিৰিশ চৌধুৰী, অনিল চৌধুৰী, মাখন দেৱান, তাৰপিছত আৰু মিউজিক চাইডটোত খগেন দাক দিছিলে, আৰু আছিলে গিৰিজা দাস, অখিল দাস, এনেকে আৰু নায়িকা হিচাপে মই আছিলোঁ। সেইদিনা ৰিহাৰ্চেল চলি আছিলে। আৰু সত্যপ্ৰসাদ বৰুৱাদেৱ খুব তীক্ষ্ণ আছিলে। ৰিহাৰ্চেলৰ ক্ষেত্ৰত তেওঁ কাকো ইফাল সিফাল হ'বলৈ নিদিছিলে। এটা সময়ত দেখিলোঁ এজন ওখ মানুহ গৈ আমাৰ ৰবীন্দ্ৰ ভৱনৰ হলত বহি আছিল। দেখিলোঁ যে এই মানুহজন ইমান সময় ইয়াত বহি আছে। আমাৰ নাটক যেতিয়া শেষ হ'ল, তেতিয়া কি হ'ল, ব্ৰজেন্দ্ৰ উঠি আহিলে। চবে আচৰিত হৈ গ'ল। তেতিয়া ক'লে, সত্যপ্ৰসাদ বৰুৱাই ক'লে, বৰুৱা মই তোমাক লগ কৰিবলৈ আহিছোঁ। আৰে তাৰমানে তুমি ইমান সময় বহি আছিলা? মই বহি আছিলোঁ, তোমাক লগ কৰিবলৈ আহিছিলোঁ, কিন্তু তোমাক মই কি কৰিলোঁ, আমনি নিদিলোঁ। তাৰমানে ইমান কনচিডাৰ কৰে তেওঁ। হাতত টাইম থাকক বা নাথাকক, এই টিমটোক বা ডাইৰেক্টৰজনক তেওঁ কি কৰিলে, আমনি দিয়া নাছিলে। তাৰ পাছত কি হ'ল, আচলতে তেওঁ এজন বেলেগ ধৰণৰ ব্যক্তি আছিল। তেওঁ জানে যে পৃথিৱীত এটাই মাত্ৰ জাতি আছে, সেয়া হ'ল মানৱ জাতি। এটাই ধৰ্ম আছে, সেয়া হ'ল প্ৰেম ধৰ্ম। আৰু এটাই ভাষা আছে, সেয়া হ'ল অন্তৰ ভাষা। আৰু এজনাই উদ্দেশ্য, তেওঁ সকলোতে বিৰাজমান। আৰু কি হৈছিলে, কোনো শ্বুটিঙৰ মাজত মই দেখিছিলোঁ তেওঁ অলাগতিয়াল কথা কৈ নকৰিছিলে। সময়বিলাক কেতিয়াও বেয়াকে ব্যৱহাৰ নকৰিছিল। চবকে আনন্দ দিছিল। আৰু ইমান গহীন গম্ভীৰ এজন সুদৰ্শন পুৰুষ, কিন্তু কোনো আৰ্টিষ্টে কি হ'ল, তেওঁ মূৰ তুলি কথা ক'বলৈ সাহস নকৰিছিলে। যে কি নহওক, ব্ৰজেন্দ্ৰ তুমি য'তেই আছা ততে শান্তিত থাকা। আৰু আজি আমি গম পাইছোঁ, ভাস্কৰ নাট্য মন্দিৰে আৰু প্ৰগতি সংঘ দুটা অনুষ্ঠানে কি কৰিলে, তেখেতৰ স্মৃতি দিৱসৰ কাৰণে বিশেষভাৱে এটা অনুষ্ঠান আয়োজন কৰিছে। শুনি বৰ ভাল পাইছোঁ। আৰু এই উৎসাহ উদ্দীপনা যাতে সদায় থাকে, তাৰ কাৰণে আমি কামনা কৰিলোঁ। আৰু আজি ইয়াত বহি এটাই ভাল লাগিলে, আকাশবাণীয়ে এটা বিশেষভাৱে অনুষ্ঠান আয়োজন কৰিছে। তাৰ কাৰণে নয়নকো বহুত দিনৰ মূৰত পালোঁ, মনালিনীকো পালোঁ, তোমাকো লগ পালোঁ, টেকনিচিয়ান সকলোকে লগ পালোঁ। ভাল লাগিলে, কাৰণ আমি আশাবাদী, বুজিছা। য'ত আশা আছে ততে সত্য আছে, আৰু য'ত সত্য আছে তাতে শান্তি আছে, আৰু য'ত শান্তি আছে তাতে কি হ'ল, আনন্দ আছে, আৰু য'ত আনন্দ আছে তাতে সৃষ্টিকৰ্তা উদ্দেশ্যজন আছে। ব্ৰজেন্দ্ৰ তুমি য'তেই আছা তাতে শান্তি থাকা। সদায় তোমাৰ প্ৰতি আমাৰ চিৰনমস্য হৈ থাকিম। আপোনাৰ সৈতে আৰু কথা পাতিম। আপুনি শ্বুটিঙৰ সময়ত তেখেতক কেনেদৰে পাইছিল সেই কথাও পাতিম। কিছু বাৰ্তা আহিছে। অনিমা মেধিয়ে তেখেতলৈ প্ৰণাম জনাই বাৰ্তা প্ৰেৰণ কৰিছে। খুব সুন্দৰ অনুষ্ঠান বুলি আল্পনা মণ্ডলে বাৰ্তা প্ৰেৰণ কৰিছে। ইনামুল মজিদে কৈছে বহুতো নজনা কথা আজি জানিব পাৰিম। জলি লস্কৰে ব্ৰজেন বৰুৱাদেৱক তেখেতে শ্ৰদ্ধা জ্ঞাপন কৰিছে। তেখেতৰ বিষয়ে সংক্ষেপে সকলোৱে জনাটো খুবেই দৰকাৰ বুলি তেখেতে উল্লেখ কৰিছে অভিনেত্ৰী জলি লস্কৰ।
জোনমণি কলিতাই সমল ব্যক্তিসকলক নমস্কাৰ জনাই দেৱেন নাথেও তেনেদৰে বাৰ্তা প্ৰেৰণ কৰিছে। পৰমানন্দ মজুমদাৰে কৈছে, বৰ সুন্দৰ আলোচনা, ব্ৰজেন বৰুৱাৰ গীত শুনিবলৈ ৰৈ আছো, গুৰু গম্ভীৰ কণ্ঠস্বৰ, তেখেতৰ কণ্ঠৰ গীত নৰকাসুৰ চিনেমাখনৰ গান এটা শুনাব লাগিব। বাইদেৱে মোক মনাই বাইদেৱে এতিয়া আগতেই কৈ থৈছে। আমাৰ অভিলেখাগাৰত আছে দেৱযানী গায়ন, আপুনি অনুষ্ঠান উপভোগ কৰি আছে। কল্পনা আমিন শৰ্মাই কৈছে যে আমাৰ এগৰাকী দিব্যাংগ শ্ৰোতা আছে আনন্দ গন্ধিয়া চৌৰাবুৰী গাঁৱৰ, তেখেতে বাইদেউক ফোন কৰি, তেখেতে যদি লিখিব নোৱাৰে ফেচবুকত, তেতিয়া বাইদেউক ফোন কৰি কৈছে, বাইদেৱে বাৰ্তাটো লিখিছে, তেখেতে অনুষ্ঠান শুনি খুব ভাল পাইছে, ৰাতিপুৱা ৰেডিঅ'ত অনুষ্ঠানৰ ঘোষণা শুনিয়ে তেখেতে অধীৰ আগ্ৰহেৰে অনুষ্ঠান দিবৰ বাবে বাট চাই আছে। তেখেতে ব্ৰজেন বৰুৱাদেৱৰ স্মৃতিত এই বাৰ্তাৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেখেতে দৃষ্টিশক্তি নাই তেখেতৰ, কিন্তু মনৰ দৃষ্টিৰে চাই, আৰু বাইদেউক ফোন কৰি কৈছে যাতে এইখিনি লিখি দিবৰ কাৰণে লিখি দিছে। ব্ৰজেন বৰুৱাদেৱৰ সংগীত সাধনাৰ সৈতে সাঙুৰ খাই আছে কবি অজিত বৰুৱা। তেওঁ লিখা গীত ব্ৰজেন বৰুৱাৰ সুৰত প্ৰাণ পাই উঠিছিল। তেওঁ আমাৰ ওচৰত আছে, আমি শুনাব লাগিব। জয়াক খুব ভাল লাগিছে, ব্ৰজেনদাৰ পুৰণি কথাবোৰ শুনিবলৈ ৰৈ আছো। আপোনাৰ পৰা বৰ্ণালী তালুকদাৰে লিখিছে, আপোনাক হয়তো আপোনাৰ চিনাকি, গতিকে নাম ধৰি সম্বোধন কৰিছে, খুব ভাল লাগিছে বুলি কৈছে, আৰু আপোনাৰ পৰা ব্ৰজেনদাৰ স্মৃতি কিছু আৰু জানিবৰ বাবে তেওঁ অপেক্ষা কৰি আছে বুলি কৈছে বৰ্ণালী তালুকদাৰ। ধন্যবাদ। মই আৰু কথা পাতিম এই বিষয়ে, কিন্তু যিহেতু তেখেতৰ গুৰু গম্ভীৰ কণ্ঠস্বৰৰ কথা ওলাইছে, তেখেতৰ কণ্ঠৰ যিটো গান, যেন এগৰাকী ঋষি মুনিয়ে যেতিয়া তপস্যাত আপোনাৰ শ্লোক আওৰায়, ঠিক তেনেকৈ যেন গীতটো গাইছে, সেই কথাটো ৰমেন দাই উল্লেখ কৰিছিল। আমি নৰকাসুৰ চিনেমাখনৰ পৰা প্ৰশান্ত ব্ৰজেন বৰুৱাদেৱৰ কণ্ঠৰ গীতটি শুনাব বিচাৰিছো শ্ৰোতাসকল, আমি সকলোৱে শুনো। সুন্দর শ্যাম সুন্দর শ্যাম নয়নাভিরাম ভূত প্রান্তর মঙ্গল কাম জাগে অন্তর ভূমানন্দে নামো নন্দিত অমরূপ ধাম সুন্দর শ্যাম পাখি নাশে নবকিফলয় মন্দমলয় পুরভি নীলা নীলাচল গম্ভীর গিরি চন্দ্রমুনি মনোলোভী অমৃত রূপা হে অপরূপা চিত্তরঞ্জন করু প্রণাম চিত্তরঞ্জন করু প্রণাম জাগে অন্তর ভূমানন্দে নামো নন্দিত কমরূপ ধাম সুন্দর প্রাণ সমুদ্র দোলে অনন্য পূর্ব তরঙ্গ রাজি জাগি মহাকল রোলে প্রাণ সমুদ্র দোলে পুরনর বন্দিতা হে দেবী মাতৃ অনঙ্গয়াঙ্গ দাত্রী খোলা দুয়ার উপগত যাত্রী রূপ দর্শন প্রাচী কৈলা কুন্তলা হে কামরূপা লোহিত বসন নব ঘন শ্যাম লোহিত বসন নব ঘন শ্যাম জাগে অন্তর ভূমানন্দে নামো নন্দিত অমরূপ ধাম সুন্দর শ্যাম আমি গীতটি শুনিলো।
শ্ৰোতাসকল, আপোনালোকে তেখেতৰ কণ্ঠস্বৰ শুনিয়ে গম পাইছে। পৰমানন্দ মজুমদাৰ তেখেতে কৈছে যে গুৰু গম্ভীৰ কণ্ঠস্বৰ। নয়ন দা, আমি সেই বিষয়ে পাতিম। আৰু আৰু এটা কথা ওলাইছে যে অজিত বৰুৱাৰ তেখেতে লিখা। মই এটা কথা টুকি থৈছিলো, যিটো ৰমেন দাই কৈছিলে, কটন কলেজত পঢ়ি থাকোঁতে 40ৰ দশকত যেতিয়া তেখেতসকলে পঢ়ি আছিলে, তেতিয়া তেখেতৰ এই গ্ৰুপটোৰ নাম আছিল হেল'জেন গ্ৰুপ। এগৰাকী আছিল ব্ৰজেন বৰুৱা, আনগৰাকী আছিল অজিত বৰুৱা, সদা মৰল, কুমাৰ যতীন্দ্ৰ নাৰায়ণ দেৱ। আৰু ৰমেন দাই যেতিয়া কটনত পঢ়িছিলে, তেতিয়া বেঞ্চত সেই সময়ত নামবোৰ কাটি কাটি লিখি থৈ যে তেনেকে ব্ৰজেন, অজিত, সদা, যতীন এনেকৈ লিখি থোৱা আছিলে। তেতিয়া তেওঁ মানে আচৰিত হয়, এইখন বেঞ্চত দাদা পঢ়িছিলে বা দাদা বহিছিলে। সেই হেল'জেন গ্ৰুপৰ কথা ওলাব। আমি এই বিষয়ে অজিত বৰুৱাদেৱে লিখা গীত যিটো সুৰ কৰিছে, দুটি গীত আমাৰ লগত আছে। এই মুহূৰ্তত আমি এটা শুনাম। আকৌ বাইদেউ, মনামী বাইদেউৰ ওচৰলৈ আহিছো। বাইদেউ, কথাবিলাক যেতিয়া আমি পাতিছো, নিশ্চয় আপোনাৰ বহুত কথা মনলৈ আহিছে। আপোনাৰ মাতৃও এগৰাকী যেতিয়া ব্যক্তি যেতিয়া কিবা এটা কাম কৰি থাকে, তেওঁৰ আঁৰত পত্নীগৰাকীৰ এটা বিশেষ ভূমিকা থাকে। নিশ্চয় আপুনি মাৰ পৰা বহুত কথা দেউতাক শুনিছে। গতিকে কিছু কথা আপোনাৰ মাৰ আৰু সেই দেউতাৰ অকমান আৰু যদি কয় ভাল লাগিব। মাৰ ক'ব গ'লে এখন পাৰফেক্ট হাউচৱাইফ আছিলে, মোৰ যিমানখিনিলৈ মনত আছে। পিছলৈতো খুব ষ্ট্ৰং লেডি হৈ গ'ল। মানে সঁচা ক'ব গ'লে দেউতা এই যে কয় যে আৰ্টিষ্টে জুলুঙা লোৱা আৰ্টিষ্ট, ৰমেন বৰুৱা, ব্ৰজেন বৰুৱা, এইবিলাক চব মানে অকল কান্ধত এটা মানে কাপোৰৰ বেগে ল'লে। পইচা গোটোৱা মেলা এইবোৰ ছেকেণ্ডেৰী তেওঁলোকৰ। সেইকাৰণে দেউতা যেতিয়া ঢুকাইছিলে, মই জানা খালি 200 টকা এটা মাক দি গৈছিলে ঘৰ ভাড়া দিবলৈ। সেই 200 টকাৰ জয়াবা আমাৰ লগত তেতিয়া আছিলেই। সেইটোৰে চলি তাৰপিছত ৰাইজে উঠাই দিলে। তাৰপিছত মা খুব ষ্ট্ৰং হৈ গ'ল। ষ্ট্ৰং হৈ গৈ পেলাই নিজেই ঘৰ চৰ বনালে। সেই যিটো মানে একেবাৰে সেই দৃঢ়তাটো, আই এম চামবডি, সেইটো দেউতাই ইনকালকেট কৰি থৈ গ'ল। আৰু ছেকেণ্ডলি মোৰ এই গানটো শুনতে এটা মনত পৰিলে, মোৰ ঘপকে মনত পৰিলে। ৰাতি যেতিয়া মই আৰু মোৰ ভাই শুই থাকো, জয়াবা আমাৰ লগতে থাকে, জয়াবাৰ লগতে শুইছে। এদিন তেতিয়া জয়াবান আছিল নে মই পাহৰিলো ঠিক। তেতিয়া ঘপকে এদিন কয়, এই চাইনিজ গানবোৰ শুনিবিচোন। এইমাত্ৰ শুনা গানত এটা চাইলেঞ্চ এটা আছে, টুংকে এটা শব্দ, তাৰপিছত গানটোত আহে। পটককে মোৰ সেই আহি গ'ল। আজি ইমান দিনৰ মই আপোনাক ধন্যবাদ জনাইছো, সেই স্মৃতিটো আহি গ'ল। এই শুনচোন কোৱাৰ আগতে সদায় চাইনিজ গানবিলাক শুনে। চাইনিজ গান মানে এই মিউজিকবিলাক যিটো বাজে ৰাতি ধৰি লওক তেতিয়াতো 9টা মানে গভীৰ ৰাতি, সেইবিলাক শুনে। সেইটোৰ লগতে ৰিলেট কৰি পেলাই আমাক শুনাইছিল নেকি। শুনে, এপ্ৰিচিয়েট কৰচোন। সেইটো মোৰ মূৰত নোসোমালে, কাৰণ মই বৰ্ণ টিচাৰ, মই টিচাৰে হলো, কিন্তু মোৰ ভাইটিৰ মানে সোমাই গ'ল। সেইটো নয়নদাহঁতেও পাইছে। এই আৰু যিমানখিনি আপোনালোকে কথা কৈছে, যিমানখিনি নয়নদায়ো কৈছে, জয়াবায়ো কৈছে, গ্ৰুপটোৰ কথা, এই গোটেইখিনি এখন কিতাপত মানে এছেম্বল কৰা আছে, যিখন দেউতা ঢুকোৱাৰ পাছত উলিয়াইছিলে। সেইখন কিতাপ ভাগ্যক্ৰমে মই পাইছো। মানে গোটেই ডিটেইলছ আছে। আৰু অসমৰ যিকেইজন দিগ্গজ পুৰুষ আছে, গোটেইকেইজনে তাত মানে একোটা টোকা লিখিছে ডিটেইলছত। এই যে আপুনি যিটো কৈছে বেঞ্চত লিখা, এই মহন্ত বৰদেউতা, গোটেই বৰদেউতাখিনি, তাৰপিছত আমাৰ হীৰেণ গোহাঁই বৰদেউতা, চুদকী উৎসৱ, কাৰ লিখা তাত নাই। সেইখন মই যদি দিব পাৰো ৰাইজৰ মাজত, মইতো খুবেই ভাল পাম। সেইখনৰ কপি মোৰ হাতত আছে। খুব ভাল এইটো খবৰ। আৰু বাইদেউৰ পৰা যদি এটা কপি আমি যদি জেৰক্স কৰিও যদি আমাৰ লাইব্ৰেৰীটো ৰাখিব পাৰো, আমাৰ বহুতে গম পাব। আৰু এনেকুৱা তথ্যসমূহ আচলতে এটা ইনিচিয়েটিভ এটা লৈ, পদক্ষেপ এটা লৈ যদি আমি ইউনিভাৰ্চিটি বিলাকত বা কলেজ বিলাকৰ লাইব্ৰেৰীটো ৰাখিব পাৰো, তেতিয়াহ'লে বহুতে আচলতে গম পাব। পুনৰ প্ৰকাশৰ ব্যৱস্থা। নয়নদাৰ ওচৰলৈ আহিছো। নয়নদা কি ক'ব? নহয়, মই এই কথাটো জানি ভাল লাগিল। আৰু যিহেতু মই এখন মাজতে এখন আলোচনী ওলাইছিল, এতিয়া বন্ধ হৈ গ'ল, চাৰেগামা বুলি এখন আলোচনী, জনাৰ্দন গোস্বামী তাৰ সম্পাদক আছিল। তেওঁ দায়িত্ব লৈ পেলাই অসমৰ কেইবাগৰাকীও পুৰোধা ব্যক্তিৰ বিষয়ে কিছু, আমাক ইংৰাজীত যিটো কয় কালেক্টৰ্ছ এডিশ্যন, তেনেকুৱা ধৰণৰ তেওঁ মানে কাম কিছু কৰিছিল বিভিন্নজনক লৈ, নৱকান্ত বৰুৱা, মহন্ত এনেকুৱা। আৰু তেতিয়াই তেওঁ এখন কৰিছিল এই বৰুৱাৰ সংসাৰ, এইখন মই দেখুৱাইছো ফেচবুকত, যিসকল দৰ্শক আছে। এইখন আলোচনী ওলাইছিল বহুদিন আগত, এইখন ওলাইছিল 2003 চনত। তাত বিভিন্ন লিখা মেলা, বিভিন্ন কথা এই পৰিয়ালটোৰ বিষয়ে, অকল ব্ৰজেন বৰুৱা বুলি নহয়, নীপ বৰুৱা, নীৰেণ বৰুৱা, দৈত্যেন বৰুৱা, দেৱন বৰুৱা, সকলোৰে বিষয়ে। তাত এই অজিত বৰুৱাই লগত যিটো তেওঁৰ সংযোগ আছে, অজিত বৰুৱাই কৈছে যে 1972 চনত আমাৰ যেতিয়া তেওঁ ঢুকাল, আমাৰ 30 বছৰীয়া বন্ধুত্বৰ এটা ফালৰ অন্ত পৰিল, তেনেকে তেওঁ লিখিছে।
আৰু তেওঁলোকৰ মানে বন্ধুত্ব কেনেকুৱা আছিল, গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ ঘাটবিলাকত আমাৰ তেতিয়াৰ দিনবিলাক পেলাই থোৱা আছে। আৰু জুবিলি বাগিচা য'ত এতিয়া পানীৰ কল হৈছে, প্ৰতিটো ঘাটৰ লগত একোটাকৈ ব্ৰজেনে সুৰ দিয়া গান মোৰ মনত গঠা আছে। কাছাৰী ঘাটৰ লগত সোণালী মেঘৰ ৰথে দিন মোৰ লৈ যায়, শুক্লেশ্বৰ ঘাটৰ লগত দক্ষিণৰে মলয়া, আৰু কমিছনাৰ ঘাটৰ লগত আকাশৰ পাৰ ভাঙি আহে জোনাকৰ ঢল। 4 বছৰ ধৰি এইবিলাক ঠাইৰ কোনোবা এঠাইত নহয় কোনোবা এঠাইত আমি আটায়ে বহিছিলোঁ। কিবা অদ্ভুত কিম্ভূত আকৰ্ষণত গাৰে জহে ৰ'দে বৰষুণে অসুখে বিসুখে আহি একেলগ হৈছিলোঁ। 1400 দিনত কমপক্ষেও 3000 বাৰ গান গোৱা হৈছিল। ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰত প্ৰত্যেক দিনেই গধূলি হ'ব, তেতিয়া ব্ৰহ্মপুত্ৰৰ পাৰেদি আমাৰ বন্ধুবিলাকৰ ভিতৰত যিয়েই যাব, তাৰ বুকুৰ ভিতৰত চাবুক মৰা দি আচম্বিতে এবাৰ ব্ৰজেনলৈ মনত পৰিব। তাৰমানে এই মই যিটো কথা আগতেও কৈছিলোঁ যে ব্ৰজেন বৰুৱা আৰু অজিত বৰুৱা এজন অতি শ্ৰদ্ধেয় আমাৰ কবি আৰু গীতিকাৰ, আৰু তেওঁৰ গীতসমূহ মানে সদায় ব্ৰজেন বৰুৱাই সুৰ কৰিছিল। সেইটো এটা তেওঁলোকৰ মানে এটা চুক্তিৰ নিচিনা আছিল। আৰু ব্ৰজেন দাই মানে প্ৰায়ে তেওঁক মানে কিছু মানে আপত্তি কৰিছিল যে তুমি ভালকে ছন্দত লিখিব নোৱাৰা, কথাবিলাক নিমিলে, মোৰ বিৰাট দিগদাৰী হয় সুৰ কৰিবৰ কাৰণে, এনেকুৱা ধৰণৰ কথা মানে তেওঁ কৈছিল। মানে ব্ৰজেন বৰুৱাই লিখিছে আৰু অজিত বৰুৱাই কৈছে যে তেনেকে। তাৰপিছতো আপুনি জানে যে তাৰপিছত এই গীত আমাৰ কেন্দ্ৰটো আছে, এখন তেওঁলোকে মই নামটো পাহৰিলো, যে ব্ৰজেন বৰুৱাই সুৰ কৰা চন্দ্ৰ বৰা মোৰ গান, এখন মানে ভিডিঅ' অডিঅ' কেছেটো পাইছিল। এটা গীত হয়। গতিকে এই ধৰণৰ কথাবিলাক যে সেইটো যিটো এটা ক্ৰিয়েটিভ জাৰ্ণি, যিটো গ্ৰুপৰ কথা কৈছে, এই ব্যক্তিসকলৰ সকলোৰে অৱদান আছে অসমীয়া কলা সংস্কৃতিৰ জগতখনলৈ। আৰু এইবিলাকৰ মাজেৰে গৈ ব্ৰজেন বৰুৱা গৈ এজন মানে অতি মহৎ চলচ্চিত্ৰকাৰ হিচাপে মানে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিলে। আৰু মোৰ আটাইতকৈ ভাল লাগে, আমি ইটো সিটো বহুতো তেতিয়া আগতে মনত আছেনে আপোনাৰ, যে আগতে 15 আগষ্ট 26 জানুৱাৰী এইবিলাকত সেই জছপিল আমাৰ ওচৰৰ ভেটেনেৰী হস্পিটেলৰ তেওঁলোকৰ মানে চোতালত এই ছবি প্ৰদৰ্শন কৰা হয়, বিনামূলীয়া ছবি দেখুৱাই। ইটো সিটো বহুতো মই তাত চাইছো, কাৰণ যেতিয়া মুক্তি পাইছিল তেতিয়া আমি চিনেমা চোৱাৰ বয়স আমাৰ হোৱা নাই। তেতিয়া ইটো সিটো বহুতো চাই তেতিয়াই মানে মই অবাক হৈছিলো যে মুৱাজ্জিন আলী, ফণী শৰ্মা, গিৰীন বৰুৱা আছে এইখন ছবিত বোধহয়, গতিকে ব্ৰজেন বৰুৱা, তেওঁলোকৰ যি অভিনয়। আৰু সেই পিছত মই গম পালো যে চাৰ্লি চেপলিনৰ যিটো শৈলী, সেই শৈলীৰ দ্বাৰা প্ৰভাৱিত হৈ ব্ৰজেন বৰুৱাই প্ৰথমেই চিন্তা কৰিছিল এখন হাস্যমধুৰ অসমীয়া চিনেমা কৰিব। আৰু সেই চিনেমাখনৰ এতিয়া পাবলৈ নাই, কিছু অকণমান টুকুৰা আছে, এই ৰাজেশ মোৰ বুলি এজন ব্যক্তি আছে, তেওঁ সংৰক্ষণ কৰিছে বহুতখিনি। গতিকে এতিয়াও চালে সেই মানুহবিলাকক দেখিলে মানে অদ্ভুত এটা শিহৰণ জাগে। তাৰপিছতে কিন্তু তেওঁ পিছৰ চিনেমাখন কৰিলে এখন ৰহস্য, এখন থ্ৰিলাৰ, ডক্টৰ বেজবৰুৱা, যিখনটো একেবাৰে এটা, যিটো ৰমেন দাই কৈছে ছুপাৰ ডুপাৰ হিট। তাৰপিছতে কিন্তু তেওঁ সাধাৰণতে আমাৰ হয় কি, এজন পৰিচালকে কিবা এটা বস্তুত যদি সফলতা লাভ কৰে তাৰপিছত সেইখনেই আকৌ তেনেকুৱা এটা কামেই কৰিবলৈ আগবাঢ়ে। তেওঁ কিন্তু একেবাৰে বিপৰীতধৰ্মী এখন চিনেমা শিশুসকলক লৈ মুকুতা কৰিলে, বেলেগ ধৰণৰ বিষয়বস্তু, হাস্যমধুৰ থ্ৰিলাৰ, শিশু বিষয়ক ছবি। তাৰপিছত আকৌ পিছৰ যিখন আহিল ললিতা, সেইটো সমাজৰ এনেকুৱা এটা যে তলৰ খাপৰ যিখিনি মানুহ, সেই মানুহখিনি কিমান মানে যন্ত্ৰণাৰে জীয়াই থাকিব লাগে, আৰু ওপৰত থকা ব্যক্তিসকলে কি ধৰণে শোষণ কৰে, তেনেকুৱা ধৰণৰ এটা ক্লাছ ষ্ট্ৰাগলৰ কথা বুলি আপুনি ক'ব পাৰে। তেনেকুৱা ধৰণৰ তেওঁ গীত নিজেও লিখিছে। প্ৰত্যেকখনতে তেওঁ অভিনয় কৰিছে, আৰু প্ৰত্যেকটো চৰিত্ৰই মানে অপূৰ্ব মানে চিত্ৰায়ন। অভিনেতা হিচাপেও মানে ব্ৰজেন বৰুৱা এজন বেলেগ এটা বিষয় হ'ব পাৰে, অভিনেতা ব্ৰজেন বৰুৱা। তাৰপিছত আকৌ শেষৰখন উপজা সোণৰ মাটি, একেবাৰে গাঁৱৰ পটভূমিত গাঁৱৰ এটা সমস্যা লৈ এখন ছবি কৰিছে। সেইখন ছবি হৈছে মই চোৱাৰ পোৱা নাই, এখন এৱাৰ্ডো পাইছে, ৰাষ্ট্ৰপতিৰ বঁটা পাইছে। গতিকে এই ডক্টৰ বেজবৰুৱা চোৱাৰ সৌভাগ্য হৈছে, মুকুতা চাইছো, ললিতা চাইছো, আৰু ইটো সিটো বহুতো। এই 4খনতেই গম পায় যে এজন পৰিচালক হিচাপে কি ধৰণৰ তেওঁৰ মানে এটা ব্যক্তিত্ব আছিল, আৰু কি ধৰণৰ বিষয়বস্তু, বিভিন্ন ধৰণৰ বিষয়বস্তু তেওঁ কি ধৰণে অতি সুন্দৰকে উপস্থাপন কৰিব পাৰিছিল, পৰিচালনা কৰিব পাৰিছিল। তেখেতকে নিপ বৰুৱাই আগতে চিনেমা নিৰ্মাণ কৰিলে, কিন্তু ৰোমান্টিক হিৰো হ'ল আকৌ ব্ৰজেন বৰুৱা। আৰু ৰমেন বৰুৱাই কৈছে যে ব্ৰজেন বৰুৱা প্ৰথমে সংগীতৰ মানুহ আছিল, সংগীতৰ পৰা আহি তেওঁ চিনেমালৈ আহি, গতিকে আৰু আপুনি যিটো কথা ক'লে বেলেগ বেলেগ ধৰণৰ, সাধাৰণতে আপুনি যিটো কথা কৈছে যে
এটা যদি কামত সফল হোৱা যায় তেনেকুৱা কাম আৰু কৰাৰ এটা হাবিয়াস ভাবে থাকে থাকে সকলোৱে ভাবে যে এইটোৱে মানে এইটো বাটেৰে গৈ থাকিলে মোৰ এটা চিনাকি হৈ গ'ল এনেকে কৰিব পাৰিম নহয় জানো? অভিনয় ক্ষেত্ৰতো ভিলেইনৰ ৰোলো কৰিছে বৰুৱা সংসাৰৰ ভিলেইন হৈছে আৰু উপজাত নমাতে হয় অলপ ভিলেইন কেৰেক্টাৰ ৰোমেণ্টিক হিৰো ভিলেইন উম। সকলো ধৰণৰ কামেই কৰিছে নেকি ডক্টৰ বেজবৰুৱাটো দুটা চৰিত্ৰ দুটা ভাল ৰোল কৰিছে সেই সময়ত দুটা চৰিত্ৰ কৰাৰ কথাটো আমাৰ অসমীয়া চিনেমাত আমাৰ কাৰণে আশ্চৰ্যৰ কথা মানে কাৰণ হিন্দী চিনেমাত কৰিছে দিলীপ কুমাৰে কৰিছে কিন্তু আমাৰ ইয়াতে মানে অসমীয়া চিনেমাটো এজন মানুহ দুজন মানুহ ইমান বেলেগ ধৰিবই নোৱাৰি যে এইজন একেবাৰে ইমান বদমাছ আৰু এইজন আকৌ এজন ভাল ডাক্তৰ সেই কথাটো সৰ্বজনী এজন মানুহ ন সেইটো গতিকে তেওঁৰ অভিনয় শিল্পী হিচাপে অকল যদি তেওঁ অভিনেতা হিচাপে যদি কাম কৰি থাকিলেহেঁতেন তেওঁ কিজানি এজন অতি লেখৰ অভিনেতা হ'লহেঁতেন অসমীয়া চলচ্চিত্ৰ তাকে। জগতৰ কিন্তু আমাৰে মানে মই তাকে কওঁ যে কিমান বেলেগ বেলেগ যিটো মানে বৈচিত্ৰ্য আমি সত্যজিৎ ৰায়ৰ ক্ষেত্ৰত দেখা পাওঁ তেওঁ চব ধৰণৰ বিষয়বস্তু লৈ চিনেমা কৰিছে মোৰ বন্ধু প্ৰয়াত বিদ্যুৎ চক্ৰৱৰ্তীয়ে কৈছে যে আমি চিনেমা কৰিবলৈ ভয়ে লাগে কাৰণ একো বিষয় আমাৰ কাৰণে এৰা নাই সকলো বিষয় সত্যজিৎ ৰায়ে কৰি থৈছে এনেকুৱা ধৰণৰ সকলো ধৰণৰ বিষয় তেওঁ ট্ৰিট কৰিছে তেওঁৰ ছবি হয়। ব্ৰজেন বৰুৱাৰো আমি আশা কৰিব পাৰিলোহেঁতেন তেওঁ যদি ১৫খন বা ২০খন ছবি কৰিলেহেঁতেন তেওঁৰ জীৱন কালত তেতিয়াহ'লে বিভিন্ন বিষয় বিভিন্ন কথা তেওঁ তুলি আনিলেহেঁতেন আৰু সেইবিলাক একোখন অতি পাচকবনীয়া ছবি হ'লহেঁতেন বুলি আমি আশা কৰিব পাৰো কিন্তু আমাৰে দুৰ্ভাগ্য দিয়া এই আমাৰ পৰিয়ালটো বৰুৱা পৰিয়ালকে আশ্চৰ্যজনক নহয় নে? হয়, হয়। প্ৰতিগৰাকী ব্যক্তি ভাৰতবৰ্ষতে এনেকুৱা পৰিয়াল পাবলৈ খুব কম আছে এতিয়া মানুহে কয় যে কাপুৰ পৰিয়াল আমি কওঁ ৰাজ কাপুৰহঁতৰ যিটো পৰিয়াল তেওঁলোকৰ সেই ৰাজ কাপুৰৰ পৰা আৰম্ভ কৰি শাম্মী কাপুৰৰ পৰা আহি এতিয়া ৰণবীৰ কাপুৰলৈকে কিন্তু মূলতঃ বেছিভাগ তেওঁলোকৰ অভিনেতা আৰু ৰাজ কাপুৰ এজন মানে সৰ্বগুণাকৰ এজন ব্যক্তি আছিল তেওঁ প্ৰযোজকো আছিল অভিনেতা আছিল পৰিচালক আছিল সংগীতৰ তেওঁৰ সাংঘাতিক মানে তেওঁৰ জ্ঞান আছিল এনেকুৱা ধৰণৰ কথা কেমেৰাৰ কাম জানিছিল আৰু যিটো এটা কথা যে মানে এটা পৰীক্ষা নিৰীক্ষা কৰা আৰু সাহসী সিদ্ধান্ত লোৱাৰ এটা যিটো ব্ৰজেন বৰুৱাৰ আছিল তাৰ নহ'লে ভাবকচোন আপোনাৰ কথা নাই বতৰা নাই তেওঁ ডালদাৰ টিঙেৰে লাইটিং কৰা আৰম্ভ কৰি দিলে সুজিত সিংহক পটকে কয় যে তুমি এছিষ্টেণ্ট হ'ব নালাগে তুমি মোৰ চিনেমাৰ কেমেৰা চলাবা তাৰপাছত ৰমেন বৰুৱাক ক'লে যে তই সংগীত পৰিচালক হ যে এই যে কনফিডেন্স এটা যে তেওঁ ৰাখিছে প্ৰত্যেকৰ ওপৰত আৰু হেৰি আমাৰ দীপেন বৰুৱা গোটেই জীৱন ক্ৰিকেট খেলি থাকিলে মানুহজনে তাৰপিছত ঈশান বৰুৱা এটা ইয়াতে মই পঢ়িছো ঈশান বৰুৱা এটা হেৰি দিছিল কাৰণ তেওঁ প্ৰগতি শিল্পী সংঘৰ লগত জড়িত আছিল ঈশান বৰুৱাক আহিদিন কৈছে সন্ধিয়া প্ৰগতি শিল্পী সংঘত এই মোৰ পিছৰ চিনেমাখনত হেৰিয়ে গান গাব দীপেনে গান গাব দীপেনে গান গাব দীপেনে দেখোন ক্ৰিকেটহে খেলে ঈশান দাই ক'লে তেতিয়া তেওঁ ক'লে যে নহয় তই ক'ত শুনিলি গান গোৱা দীপেনে নহয় আজি বাথৰুমত দীপেনে গান গাই আছিল গা ধুই থাকোঁতে তেতিয়া মই শুনিছো আৰু গান গাব পাৰিব আৰু সেইবুলি দীপেন বৰুৱাই নিজেও কৈছে পিছত কৈছে যে মইতো নাজানো মোক মাতি ক'লে যে তই আহ আজি গধূলি ইয়াতে তই গানৰ ৰিহাৰ্চেল কৰ এই যে মই গান গালো মোৰ গোটেই জীৱনটোৱে ঘূৰ খাই গ'ল মই ক্ৰিকেটাৰৰ পৰা গৈ গায়ক হৈ গৈছো সেনেকুৱা ধৰণৰ এই যে এটা বিশ্বাস তেওঁ মানুহক যে তেওঁ এটা যে শক্তি দিব পাৰে সেইটো মই ভাবো যে এটা আচৰিত গুণ আছিল ব্ৰজেন বৰুৱা হয় ইয়াৰ পিছত আমি আকৌ জয়া বাইদেউৰ ওচৰলৈ আহিম কিন্তু তাৰ আগতে যিটো আমাৰ হেলোজেন গ্ৰুপৰ কথা কৈ আছিলো অজিত বৰুৱাই লিখা গীত সুৰ কৰিছিলে ব্ৰজেন বৰুৱাই আমি অলপ শুনাও শ্ৰোতাসকলৰ ফালৰ পৰা অনুৰোধ আহিছে পৰমানন্দ মজুমদাৰেও এই কথাটো উল্লেখ কৰিছে ৰীণু ভট্টাচাৰ্য আপুনি খুব ভাল পাইছে ইটো সিটো বহুতো চিনেমাখনৰ গীত শুনাবৰ কাৰণে বৰ্ণালী তালুকদাৰে অনুৰোধ কৰিছে কিন্তু আমি নোৱাৰিলো এই মুহূৰ্তত ৰেৱন নাথ ব্ৰজেন বৰুৱাদেৱলৈ ভক্তি ভৰা প্ৰণাম জনাইছো ইনামুল মজিদে কৈছে জয়া শইকীয়া দুৱৰা বাইদেউ আপুনি 1970 চনত লতাশিল খেলপথাৰৰ ভিউ কৰি আছিল নেকি আপুনিয়ে নেকি বুলি সুধিছে হয় ইনামুল মজিদ আপুনি চিপাজাৰৰ পৰা সুধিছে তেখেতে হয় আপুনি স্ক্ৰীণত দেখিছে তেখেতক আৰু বহুতো বাৰ্তা আহিছে শান্তা হাজৰিকা বৰ ভাল লাগিছে এইখিনিতে মই ক'ব বিচাৰো প্ৰয়াত ব্ৰজেন বৰুৱাদেৱৰ লিখা গীত এটি মই বহুতো প্ৰতিযোগিতাত গাই প্ৰথম পুৰস্কাৰ পাইছিলো গীতটো আছিল চন্দ্ৰ ভৰা মোৰ গান হ'ল আজি অৱসান এই অনুষ্ঠানৰ জৰিয়তে শ্ৰদ্ধা জ্ঞাপন কৰিছো বুলি শান্তা হাজৰিকা উল্লেখ কৰিছে আমি এটা গান শুনি লম দুটা আছে নহয় জানো আমাৰ লগত এটা আমি শুনি লৈছো
জীবনৰ জোনালী তুমি আহিলা মনৰ বনত ৰং আনিলা ফুলেৰে সদায় জীবন ভৰাই জগাই ফুলেৰে সদায় জীবন ভৰাই ভাগৰি 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 জীবনা জগাই ভাগৰি ভাগৰি ভুলাই আমি কিছু অংশ শুনালো, গীতটিৰ কিছু অংশ শুনালো, কাৰণ আমাৰ আৰু 15 মিনিট সময় আছে। 15 মিনিট সময় আছে, আৰু কিছু কথা পাতিব লাগিব। জয়া বাইদেউৰ ওচৰলৈ আমি আহিম। বিপুল তালুকদাৰ ব্ৰজেন্দালৈ সেৱা জনাইছো, তেওঁ য'তেই আছে শান্তিত থাকক। এগৰাকী শ্ৰোতাই এটি বাৰ্তা দিছে, আপোনাৰ নামটো কিউ কে আহমেদ বুলি পালো। আচলতে আপোনাৰ নামটো প্ৰকৃততে কি মই সম্পূৰ্ণকৈ নাজানিলো। তেখেতৰ মৃত্যু দৈনিক অসমত ওলোৱা বাতৰি শিৰোনাম আছিল ব্ৰজেন বৰুৱা এটা বাঘৰ মৃত্যু। তেখেতে উল্লেখ কৰিছে, বকুলি বৈশ্য ব্ৰজেন বৰুৱাদেৱৰ স্মৃতি দিৱসত একাজলি শ্ৰদ্ধাঞ্জলি। নিৰুপমা গোস্বামী বৰঠাকুৰ, উত্তম কুমাৰ ৰয়, পৰিস্মিতা, আপুনি অনুষ্ঠানটি শুনি খুব ভাল পাইছে, নজনা কথা জানিব পাৰিছো। অৰ্চিতা কলিতা আপুনি এনে পৰিস্মিতা বুলি আহিছিলে। শেৱালী চক্ৰৱৰ্তী শৰ্মা, অনুষ্ঠানটি শুনি আছো, বৰ সুন্দৰ অনুষ্ঠান, বহুতো নজনা কথা জানিব পাৰিছো। ব্ৰজেন বৰুৱাদেৱলৈ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিছো। ৰেবন নাথ, আপোনালোকৰ বাৰ্তাখিনি পঢ়িছো। দুই এটা যদি ৰৈ যায় আপোনালোকে বেয়া নাপাব। ৰিণু ভট্টাচাৰ্য, আপোনাৰো বাৰ্তা পাইছো। আচলতে স্ক্ৰীণত মোৰ মোবাইলত যিহেতু আজি চাই আছো, দুই এটা বাৰ্তা হয়তো ৰৈ যাব পাৰে, কিন্তু আপোনালোকে সেইটো বেজাৰ নকৰিব। আৰু আজি যিখিনি আমি কথা পাতিছো, আমি চেষ্টা কৰিছো ব্ৰজেন বৰুৱাদেৱক জানিবলৈ, কিছু কথা সকলোৱে জনাকৈ আমি পাতিবলৈ। আৰু আজি যিহেতু মনাই বাইদেৱে এটা কথা ক'লে যে এনেকুৱা এখন কিতাপ আছে, সেই কিতাপখনৰ কপি এটা আমি নিশ্চয় সংগ্ৰহ কৰিম। আৰু নয়ন, আপুনি যিটো কৈছে, এই কিতাপখন পুনৰ এবাৰ মুদ্ৰণৰ এটা ব্যৱস্থা কৰাৰ এটা প্ৰয়াস আপোনালোকক সকলোৱে মিলি এটা প্ৰয়াস কৰিব পৰা যায়, নহয়নে? নিশ্চয় আৰু এইটো এটা ডাঙৰ সম্পদ হৈ থাকিব। আৰু যিখন চাৰেগামাৰ যিটো কপি, এই কপিটো আজিকালি পাবলৈ নাই, মোৰ তাতো নাই। মই বিচাৰিছিলো, আলোচনীখন বন্ধ হৈ গ'ল, কিন্তু সেইটো খুব জানিবলগীয়া বহুতো কথা আছে। বাইদেউ কিবা ক'ব আপুনি? সেইখন মোৰ তাত যিখন মানে সংৰক্ষণ কৰি থৈছো, সেইখন মানে আমাৰ হেৰি কি আছিলে, মই পাহৰিলো। মোক তেখেতে এটা হেৰি, আমাৰ ডাঙৰ কবিজন নৱকান্ত বৰুৱা নহয়, হীৰেণ ভট্টাচাৰ্য। হীৰেণ ভট্টাচাৰ্য ছাৰ, তেখেতৰ টোকাত মানে আছে, ব্ৰজেন বৰুৱাই বুলিয়ে কৈছে, এইখন ডক্টৰ বেজবৰুৱাখন কিয় মানুহে চাইছে, এইখন এখন বেচলেছ চিনেমা। ব্ৰজেন বৰুৱাৰ মন্তব্য কৈছে, ইমান বেয়া চিনেমাখন ৰাইজে কেনেকে ল'ব পাৰে। মই এতিয়া ললিতাখন কৈছে, সেইখন কিন্তু ইমান মেছেজ আছে, সেইখন কিন্তু ৰাইজে কমকে ল'লে। এইবাৰ সেইকাৰণে উপজাখনৰ তেতিয়া লোকেশ্যন বিচাৰি আছিলে, তাত কৈছে এইবাৰ যিখন চিনেমা মানে কৰিম, সেইখন মানে যেন ৰাইজে লয় আৰু, কাৰণ মই গাঁৱৰ পটভূমি, গাঁৱৰ এটা মহাজনে কেনেকে শোষণ কৰে সেইটোৰ ওপৰত কৰিছো, তো এইবাৰ ৰাইজে ল'ব লাগিব। তেওঁৰ মতে ডক্টৰ বেজবৰুৱাখন মানে এখন জাষ্ট এনে হেৰি চিনেমা এখন, ৰাইজে ল'ব নালাগিছিল, কিন্তু ৰাইজে সেইখনে ল'লে। মোৰ মানে সেইটো পঢ়ি মই আচৰিত পাইছো। তেখেতে, কাৰণ ইমান ডাঙৰ মানুহ এজনে লিখিছে, তাত লিখিছে। তাত লিখা আছে, প্ৰমাণ আছে, মই তাতে আপুনি পাই যাব। চিনেমাৰ কোনখন চিনেমা চলিব, কোনখন চিনেমা নচলে, সেইটোৰ সেই সূত্ৰটোৰ বা তাৰ কোনো ব্যাখ্যা আজিলৈকে কোনেও উলিয়াব পৰা নাই, গোটেই পৃথিৱীতে পৰা নাই। যিখন চিনেমা পৰিচালকজনে ভাবিছে এইখন মই এনেই কৰিলো, এইখন চিনেমা, সেইখনেই বিৰাট ভালকে দৰ্শকে ললে, আৰু খুব কষ্ট কৰি এখন মেৰা নাম জোকাৰ আমি ক'ব পাৰো, ইমান কষ্ট কৰি এটা সপোনৰ চিনেমাখন নচলে। তেনেকুৱা ইমান চলি গ'ল, চিনেমা নচলে। গতিকে তেনেকুৱা ধৰণৰ হয়, আৰু সেইটো ৰহস্যটো আজিলৈকে কোনেও ভেদ কৰিব পৰা নাই। গতিকে ব্ৰজেন বৰুৱাই ভাবিছো যে এইখন এতিয়াও চালে হয়, যে ডক্টৰ বেজবৰুৱা অকমান লাগে যে এই এনেকুৱা কথা সম্ভৱ নে, এজন হেৰি পটকে তেওঁ ভেকচন কৰি ডাক্তৰ হৈ গ'ল, কোনেও তেওঁক চিনি নাপালে, এনেকুৱা হ'ব পাৰে নে, এনেকুৱা ধৰণৰ কথা। কিন্তু মানুহে সেইবিলাক কথা গুৰুত্ব নিদিয়ে। মানুহে চিনেমাখন চাই বিৰাট ভাল পালে, তাৰ পৰিচালনা শৈলী, নতুন ধৰণৰ গল্প অসমীয়া চিনেমাত, নতুন ধৰণৰ সংগীত, নতুন গায়ক, নতুন পৰিচালক, নিপন গোস্বামী সুদৰ্শন নায়ক পাছ কৰি আছে, এই বহুত বিলাক কথা
এই ছবিখনত নতুনত্ব আছে, যিটো কাৰণে তাত কাহিনীত যদি অকণমান কিবা গণ্ডগোল আছে, মানুহে সেইটো গুৰুত্ব দিয়া নাই, সেইবিলাক পাৰ হৈ গুচি গৈছে, চিনেমাখনে লৈ গৈছে। কিন্তু তেওঁ হয়তো খুব মনোযোগেৰে কৰা এখন চিনেমা ললিতা, য'ত তেওঁ কিন্তু সেইখনতো দৰ্শকে সিমানভাৱে লোৱা নাই। এইটো হয়, এইটো মই ভাবো যে চলচ্চিত্ৰকাৰ এজনৰ কাম হ'ল তেওঁ সৃষ্টি কৰিব, আৰু কোনখন দৰ্শকে ললে নললে সেইটো পিছৰ কথা। আচলতে সেইটো কোনেও ক'ব নোৱাৰে, বক্স অফিচ বুলি আমি যিটো কথা কওঁ। হয়। আৰু বিষ্ণু ৰাভায়ো ব্ৰজেনদাৰ কথা কৈছে যে ব্ৰজেনৰ গানত অৰিজিনেলিটি আছে বুলি কৈছিল বিষ্ণু প্ৰসাদ। হয়, গতিকে মানে কিমান ডাঙৰ কথা এটা কৈছে তাৰমানে। ৰমেন দাই কৈছে যে বিষ্ণুপ্ৰসাদ ৰাভাই কিয় ক'লে, কেনেকৈ অৰ্থটো বুজালে, মই প্ৰমাণ পাইছো। কিন্তু বিষ্ণু ৰাভাই যে ক'লে অৰিজিনেলিটি আছে তেখেতৰ গানত, অ, এই কথাটো বৰ ডাঙৰ কথা কৈছিল। বুজিছো, অ। পূৰ্বজ্যোতি থিয়েটাৰত উম। যেতিয়া দেউতাই গৈছিলেতো এবাৰ শিকাবলৈ, মোৰ মনত আছে, মই দেখিছো এজন মানুহক বিচনী মাৰি মাৰি বহি থাকে, মানে মই পিছতহে গম পালো যেতিয়া সেইজন- পৃথিৱীৰাজ দাই কিতাপত যেতিয়া লিখিলে, আৰু সেইজনো মই নিজ চকুৰে দেখিছো। বুজিছো কথা। মই সদায় ভাবো সেইজন মানুহ কোন হয়, মানে একেলগে পূৰ্বজ্যোতি থিয়েটাৰ, তেখেতে ডান্স শিকাইছিলে, দেউতাই তামাকি নিশিকাইছিলে। মানে সেইটোৰ মানে যেতিয়া দাদাই কিতাপখন উলিয়াইছে, তাতহে মানে মই মানে নিশ্চিত হলো যে মানে মই দেখিলো সঁচাকে, মই সৌভাগ্য, মোৰ মানে সৌভাগ্য কি কওঁ আৰু, সৌভাগ্য বুলিও কিন্তু সৰু শব্দ, ডিভাইন কিবা এটা বস্তু দেখিলো মই। আমাৰ 10 মিনিট সময় আছে, মই জয়া বাইদেউৰ ওচৰলৈ যাম। কিন্তু তাৰ পূৰ্বে যিহেতু ডক্টৰ বেজবৰুৱাৰ কথা ওলাইছে, দ্বিতীয়টো চিন শশাংক, অলপ 1-1.5 মিনিট মানৰ আমি সংলাপ আমি ডক্টৰ বেজবৰুৱাৰ শুনাই ল'ব বিচাৰিছো। তাৰপিছত জয়া বাইদেউৰ অভিজ্ঞতা আমি শুনিম। পরম হাজুরি ওরফে দিনেন বাক্সি ওরফে জয়সওয়াল সিং ওরফে ইসমাইল খান must inform the police. Yes, master. মাত্র যে তুমি 6 বছর ডাক্তারি পড়িছিলা নহয়? Yes, master. আৰু যিবাৰ তুমি ফাইনেল দিয়াৰ কথা আছিল, সেই বছৰতে তুমি সেই সাংঘাতিক কাণ্ডটো কৰিলা, পুলিচৰ হাতত ধৰা পৰিলা, আৰু মই তোমাক মাদ্ৰাজ জেলৰ পৰা পলুৱাই আনি ফাঁচীৰ হাতৰ পৰা ৰক্ষা কৰিছো, নহয় জানো? সেইবাবে আপোনাৰ ওচৰত চিৰজীৱন কৃতজ্ঞ মাষ্টাৰ। খোদাৰ কসম, আপোনাক মই জীৱনত কোনোদিনেই বেমানি নকৰো, কাৰণ পুলিচ ৰিপৰ্ট মতে তুমি মৃত ব্যক্তি। আমি ভদ্ৰলোকৰ দৰে জীৱন যাপন কৰিবলৈ বিচৰা। আমি দুয়ো সদায় একেলগে থাকিলে যিকোনো মুহূৰ্তত পুলিচৰ হাতত ধৰা পৰাৰ সম্ভাৱনা। সেইবাবে তুমিয়ে ময়ে আঁতৰি থকাটো ভাল। তোমাক যদি মই ডাক্তৰ বেজবৰুৱাৰ লগত থাকিবলৈ ব্যৱস্থা কৰি দিওঁ, মই ইয়াত শুনি যোৱা, ধৰি লোৱা ইয়াত তোমাৰ নাম হব ইকবাল আহমেদৰ সলনি এই ডক্টৰ আনন্দ চলিহা MBBS। আমাৰ চোৰাং কাৰবাৰ চলা। হয়, আমি ডক্টৰ বেজবৰুৱাৰ কিছু অংশ আমি সংলাপ শুনিলো, আৰু আমি 4 মিনিটৰ ভিতৰত অনুষ্ঠান সামৰিবলৈ গৈ জয়া বাইদেউৰ ওচৰলৈ আহিছো। বাইদেউ, আপুনি একেবাৰে ওচৰৰ পৰা পাইছে, যেতিয়া চিনেমাত অভিনয় কৰিছিল, পৰিচালক হিচাপে আপোনাক যেতিয়া কয় যে এনেকুৱাকে মই বিচাৰিছো চৰিত্ৰটো, কি ধৰণে তেখেতে বুজাইছিল সেই কথাখিনি অকমান কওকচোন। তেখেতৰ এটা মহান গুণ আছিল। ডাইৰেক্টৰবোৰ সাধাৰণতে যেতিয়া ৰিটেক হয় বা আৰ্টিষ্টবিলাকে ভুল কৰে, তেতিয়া কি হয়, ভীষণ খং কৰে, আৰু কিছুমান ডাইৰেক্টৰে মিছবিহেভ কৰে। এই মন থকা, এই বহি দিয়া, ডাইলগবোৰ ভালকে মুখস্থ কৰিব দিয়া, এই কি আৰ্টিষ্ট আনিলা, এনেকুৱা কিছুমান শব্দ প্ৰয়োগ কৰে, যাৰ কাৰণে আৰ্টিষ্টবিলাকে খুব হাৰ্ট হয়। কিন্তু ব্ৰজেন দাই ইমানেই মানে ভাল, ইমানেই সুন্দৰ ব্যৱহাৰ কৰে, কৰি পেলাই কোনোবাই যদি ৰিটেক কৰিবলগীয়া হ'ল, এই প্লিজ মানে ওচৰৰ হেৰি মানে যিবোৰ হেল্পাৰবিলাকক কয়, এগিলাচ পানী অনাচোন, ঠিক আছে, পানীগিলাচ খোৱা আৰু অকণমান পঢ়া, বছ হ'ল, ৰেডি হ'লা, বা চোৱা ইমান সুন্দৰকে তেওঁ ডাইলগটো দিলে। এবাৰ এটা সৰু কথা, মানে মই নিপন দাক ক'ব লাগে, জানা আমাৰ মুকুতা পঢ়ি শুনি ডাক্তৰ হ'ল,
এটা ডাইলগ মই ডাক্তৰ বুলি নকৈ কি কৰোঁ দুবাৰমান মই ডক্তৰ বুলি কওঁ মোৰ নিজৰে ইমান বেয়া লাগিছে ইংলিছ শব্দটো কেলৈ কৈছোঁ তাৰপিছত সেই টেকনিচিয়ানবিলাকৰোতো দিগদাৰ লাগে ইমান এইটো বস্তু ৰিপিট কৰিম আমুক তামুক এতিয়া হেৰি বজেন্দা হৈ কৈছোঁ তুমি কি বেয়া পাইছা নেকি ময়ো ভুল কৰোঁ এনেকুৱা মোৰো ভুল হয় গতিকে একো চিন্তা নকৰিবা তুমি আকৌ এবাৰ কোৱা সেয়া দেখিছা ইমান জয়া সুন্দৰকৈ কৈ দিলে তেনেকৈ কি হয় আৰ্টিষ্টবিলাকক এনকাৰেজ কৰে মৰম কৰে সেইবোৰ কথাৰ প্ৰতি তেখেতৰ কাৰণে বেলেগ শ্ৰদ্ধা বুজে চবকে সমানভাৱে চায় এয়া টেকনিচিয়ান গ্ৰুপ এয়া আৰ্টিষ্টৰ গ্ৰুপ এয়া ডাঙৰ আৰ্টিষ্ট এয়া সৰু আৰ্টিষ্ট সেইবিলাকক তেওঁ ভাগ নকৰিছিল আৰু কোনে খালে নে নাই যেতিয়া খোৱাৰ কাৰণে হেৰি হয় ৰেডি হয় প্ৰত্যেকজন মানুহক তেওঁ খবৰ ৰাখে আমুকে খালেনে বাৰু আমুকে হেৰি খালেনে ভালকে বস্তুটো আমুকে খোৱা নাই যোৱা তেওঁলোকক মাতি আনি খোৱাৰ যোগাৰ দিয়ে বহুত কম ডাইৰেক্টৰ মনতে এইবিলাক ভাল আছিল আনকি যেতিয়া শ্বুটিং শেষ হ'ব থবলৈ কোন যাব তাৰ লগত কোন যাব ঠিকমতে তালৈকে চকু ৰাখে আৰু গাড়ীখন ঠিকমতে আহিছেনে আৰু গৈ তেতিয়া যিহেতু মোবাইল নাছিলে গৈ পোৱাৰ লগে লগে যে ফোন কৰিব সেইটো না বেলেগকে দায়িত্ব দি পেলাই ড্ৰাইভাৰে হওক বা যিজনে ধৰ হাতত এনেকৈ কৰি কৈ আহে যোৱা ভালকে থৈ আহিবা আৰু শ্বুটিঙৰ কাইলৈ ইমানটো সময় আধা ঘণ্টা আগত পোৱাকৈ আহিবা সেইকাৰণে বুজিছিলোঁ চিৰ নমস্য ব্যক্তি এনেকুৱা মানুহ বহুত ডাইৰেক্টৰ আছে কিন্তু এনেকুৱা পাবলৈ টান ভগৱানে লৈ গ'ল আজি এটাই কথাই ক'ম তেওঁ য'তে আছে শান্তি আমি অনুষ্ঠান সামৰিম খুব ভাল লাগিল যদিও অলপ আমি কম সময় এনেকুৱা লাগিল যে কেনেকৈ সময়খিনি পাৰ হৈ গ'ল গমেই নাপালো আচলতে মই বহুতো গান উলিয়াই থৈ দিছিলো কিন্তু মই শুনাবও নোৱাৰিলো কথাখিনিৰ মাজত এনেকৈ বহুত তথ্য আমি গম পালো ধন্য ধন্য ব্ৰজেন্দাৰ জীৱন বুলি জগত বসুমতাৰী লিখিছে পৰমানন্দ মজুমদাৰে কৈছে হীৰেণ ভট্টাচাৰ্যই উলিয়াইছিল আমাৰ মাজৰ ব্ৰজেন বৰুৱা নামৰ পুথিখন মধুচন্দ্ৰা শইকীয়াই অৱশ্যে আকাশবাণী গুৱাহাটীক কৃতজ্ঞতা জ্ঞাপন কৰিছে যে এনেকুৱা এটা অনুষ্ঠান আজি আমি প্ৰচাৰ কৰিছো বৰ্ণালী তালুকদাৰে কৈছে ষ্টুডিঅ'ৰ মজিয়াত মনামীক দেখি খুব ভাল লাগিছে বৰুৱাৰ সংখ্যাৰ কুইজ কৰোঁতে মনামীৰ পৰা ব্ৰজেন্দাৰ বিষয়ে বহুত কথা জানিছিলো ব্ৰজেন্দাৰ প্ৰত্যেকখন চিনেমাই মই চাইছো বুলি বৰ্ণালী তালুকদাৰে কৈছে অৰ্পণা দাসে খুব ভাল পাইছে গীতিমণি বৰা দিলীপ ডেকা অজয় চক্ৰৱৰ্তী আজিৰ অনুষ্ঠানটো যেন জীপাল হৈ পৰিছে সময়খিনি নিৰুপমা গোস্বামী বৰঠাকুৰে ব্ৰজেন বৰুৱাদেৱৰ স্মৃতি অনুষ্ঠান খুব ভাল পাইছে বিশেষভাৱে ভাল পাইছে আৰু তথ্য সমৃদ্ধ কথাৰে অনুষ্ঠানটি জীপাল কৰি তোলাৰ বাবে আপোনালোক আটাইকে ধন্যবাদ জনাইছে আমিও ধন্যবাদ জনাইছো মনামী বাইদেউ জয়া বাইদেউ নয়ন দা সকলোকে ধন্যবাদ জনাইছো ডিম্পুল অশাংক মিতালী জলি ভট্টাচাৰ্য নিয়ন্ত্ৰণ কক্ষ ট্ৰান্সমিটাৰ থকা সকলোকে ধন্যবাদ জনাই আজিৰ এই বিশেষ প্ৰভাতী তৰংগ ইয়াতে সামৰি আমি উভতি গৈছো আমাৰ মূল ষ্টুডিঅ'লৈ নমস্কাৰ